নমস্কাৰ আজি সবিশেষলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছোঁ আৰু আজি আমাৰ এই বিশেষ সবিশেষত আমাৰ লগত আছে আমাৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়াও বিটিসি নিৰ্বাচন সমাপ্ত হ'ল ভোট গ্ৰহণ সমাপ্ত হ'ল এতিয়া সকলোৰে মনত এটাই প্ৰশ্ন বিটিআৰ বা বিটিসি এইবাৰ কাৰ 12 তাৰিখে ভোট গণনা 12 তাৰিখে ফলাফল লাভ কৰিব নিৰ্বাচন আয়োগে সেই ফলাফল জনাব প্ৰাগ নিউজৰ ৰাতিপুৱাৰ পৰা আমি ফলাফলৰ আপডেট দি যাম কিন্তু আজি এই প্ৰাগ নিউজৰ ফলৰ পৰা আমি এক ইংগিত দিবলৈ চেষ্টা কৰিম কাৰণ সমষ্টিয়ে বিটিআৰ যি নিৰ্বাচন বিটিআৰ নিৰ্বাচন বিটিসি নিৰ্বাচন আমি সমষ্টিয়ে আমাৰ সমীক্ষা চলিছিল আমি নিৰ্বাচনী যে কভাৰেজ সেই কভাৰেজ কৰিছিলোঁ গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট সংগ্ৰহ কৰিছোঁ আৰু মুখ্য সম্পাদকে আজি প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়াই সেই বিশ্লেষণ আগবঢ়াব যে কোনটো সমষ্টিত আচলতে কোনে আগবাঢ়ি থাকিল বা থকাৰ সম্ভাৱনা কিয় আছে আপোনালোকে এটা আভাস পাব এটা ইংগিত পাব 12 তাৰিখৰ নিৰ্বাচনী ফলাফলত প্ৰকৃততে কি হ'ব কেইবাটাও দিশৰ ওপৰত ভিত্তি কৰি সমীক্ষা চলোৱা হৈছে তাৰ ওপৰত বিশ্লেষণ আহিব নিখন দেখে ৰাইজৰ মাজত এই প্ৰশ্নটো আছে কাৰণ এইবাৰ বিজেপিয়ে যিজনে আগ্ৰাসীৰ ওপৰত বিটিসিত প্ৰৱেশ কৰিছিল তাৰ পাছতেই নিৰ্বাচনী যি প্ৰেক্ষাপট বিটিসিত সলনি হৈ পৰিছিল আৰু ৰাইজৰ এটা দৃষ্টি নিবদ্ধ হৈ আছিল বিটিসি নিৰ্বাচনৰ ওপৰত তেনে প্ৰেক্ষাপটত আজিৰ এই সমীক্ষাও যথেষ্ট গুৰুত্বপূৰ্ণ আমাৰ লগত আমাৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়াৰ উপৰিও আমি এই সমীক্ষাৰ লগে লগে বিপিএফ ইউপিপিএল বিজেপি আৰু কংগ্ৰেছৰ প্ৰতিনিধিসকলৰ ওচৰলৈকে যাম গ্ৰাউণ্ড জিৰ' ৰিপৰ্টৰ বাবে আমাৰ লগত উপস্থিত থাকিব আমাৰ কণ্টেণ্টৰ প্ৰাঞ্জল ফুকন মই ৰাজগুৰু ডাঙৰীয়া প্ৰথমে আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ প্ৰাগ নিউজে আজি এক সমীক্ষা দাঙি ধৰিব 12 তাৰিখে নিৰ্বাচনী ফলাফল তাৰ পূৰ্বে এটা ইংগিত আমি নিশ্চয় আশা কৰিম আজি প্ৰাগ নিউজৰ দৰ্শকসকলে লাভ কৰিব নিৰ্বাচনী প্ৰেক্ষাপট অভাৰঅল আমি সেই সম্পৰ্কে আপুনি তথ্য দি যাব সমষ্টি ভিত্তিত 40টা সমষ্টিৰ প্ৰতিটো সমষ্টিৰে এটাৰ পৰা 1 নম্বৰৰ পৰা 40 নম্বৰলৈকে প্ৰতিটো সমষ্টিৰ তথ্য কিছু সময় পিছতে আপোনালোকে লাভ কৰিব কাৰ মাজত ফাইট হ'ব বা কোন জিকাৰ সম্ভাৱনা আছে সেই সম্পৰ্কে জনাই যাব ৰাজগুৰু ডাঙৰীয়াই কিন্তু প্ৰথমতেই যদি আমি কওঁ এইবাৰ বিটিসি নিৰ্বাচনৰ সামগ্ৰিকভাৱে নিৰ্বাচনী প্ৰক্ৰিয়াটো বা নিৰ্বাচনী পেটাৰ্ণটো কেনেকুৱা আছিল আৰু ভোটিং পেটাৰ্ণটো কেনেকুৱা আছিলে কি ধৰণে বিশ্লেষণ কৰে আপুনি আচলতে এতিয়ালৈকে আমি যিখিনি সমীক্ষা পাইছোঁ ইয়াৰ পৰা মই দৰ্শকসকলক স্পষ্ট কৰি দিওঁ যে বিটিসিৰ 40টা সমষ্টিত জনগাঁথনিৰ উপৰিও জনসংখ্যা 40,000ৰ পৰা 75,000 পৰ্যন্ত তাতকৈ বেছি নহয় আৰু সৰহভাগ সমষ্টিতে হৈছে তিনিকোণীয়া প্ৰতিদ্বন্দিতা আৰু তিনিকোণীয়া প্ৰতিদ্বন্দিতা চলি থকা ইমান কম সংখ্যক ভোটাৰৰ মাজত যেতিয়া তিনিকোণীয়া প্ৰতিদ্বন্দিতা হয় তেতিয়া তাৎক্ষণিকভাৱে কোন সমষ্টিত কোন জিকিব এই কথাটো ধৰাটো খুব টান কাৰণ কোনোবা এজন নিৰ্দলীয় প্ৰাৰ্থীয়ে যদি কেনেবাকৈ 800 ভোটো কৰবাত লৈ গ'ল তেতিয়া হলে তাত গোটেই অংকটো একেবাৰে সলনি হৈ যায় যেনে ধৰি লওক এতিয়া বহু সংখ্যক সমষ্টিত আপোনালোকে দেখিবগৈ 12 তাৰিখে যে 1000ৰ তলৰ সংখ্যাত ভোটৰ নিৰ্ণয় হ'ব গতিকে এনে অৱস্থাত আমি খুব পিন পইণ্ট কৰিব নোৱাৰো খুব স্পেসিফিক হ'ব নোৱাৰো যে এই সমষ্টিত অমুকেই জয়লাভ কৰিব আৰু দ্বিতীয় কথাটো হৈছে কি যে কিন্তু তথাপিও এই ভোটিং পেটাৰ্ণটো চাই পেলাই ধৰিব পৰা গৈছে যে বিজেপি দলে সকলোৱে আশা কৰাতকৈ আচলতে ভাল ফল প্ৰদৰ্শন কৰিব ভাল ফল প্ৰদৰ্শন মানে বিজেপি দলে একেবাৰে শূন্য অৱস্থাত আছিল গতিকে বিজেপি দলে মানে ভাল ফল মানে তেওঁলোকে যিটোৱে ৰিজাল্ট নাপাওক কিয় সেইটো তেওঁলোকৰ কাৰণে ভাল ফল হ'ব মানে ভোট শ্বেয়াৰ বৃদ্ধি হোৱাৰ লগতে আসনো বৃদ্ধি পাব দ্বিতীয় আসন ভালকে বৃদ্ধি পাব দ্বিতীয় কথা যে বড়ো জনগোষ্ঠীৰ মাজত একেবাৰে প্ৰমোদ বড়োৰ ইউপিপিএল দলে খুব ঢৌৰ সৃষ্টি কৰিছে এই ঢৌৱে তেওঁক একেবাৰে 25খন বা 27খন আসন আনি দিব পাৰিব বুলি যিটো ধাৰণা কৰা হৈছিল সেইটো ভুল সেই সিমানখিনি সংখ্যক আসন তেওঁলোকে নাপাব আৰু প্ৰমোদ বড়োৰ এই ঢৌৰ সন্মুখত হাগ্ৰামা মহিলাৰী একেবাৰে বিধ্বস্ত হৈ যাব বুলি যিটো ধাৰণা কৰা হৈছিল সেইটো নহয় হাগ্ৰামা মহিলাৰীৰ ফিগাৰো ডাবল ডিজিটত থাকিব যেন লাগে বহুতে কৈ আছে তেওঁ সিংগল ডিজিটলৈ নামিব কিন্তু দুটা আখৰৰ ডিজিট তেওঁ থাকিব এইটোৱে হৈছে প্ৰাথমিক কথা দ্বিতীয় কথাটো হ'ল আপুনি ভোটিং পেটাৰ্ণৰ কথাটো সুধিছে ভোটিং পেটাৰ্ণ এইবাৰ একেবাৰে পিকুলিয়া একেবাৰে বেলেগ কাৰণ এইবাৰ হৈছে কি যে বিজেপিয়ে যিটো ঢৌৰ সৃষ্টি কৰিব পাৰিম বুলি ভাবিছিল ঢৌটো তেওঁলোকে সৃষ্টি কৰিলে নিৰ্দিষ্ট সংখ্যক মানুহৰ মাজত সকলো ধৰণৰ মানুহৰ মাজত ঢৌটো সৃষ্টি কৰিব নোৱাৰিলে আনহাতে ইউপিপিএলে ঢৌটো সৃষ্টি কৰিলে বড়ো জনগোষ্ঠীৰ মাজত আৰু প্ৰথমবাৰৰ কাৰণে তেওঁলোকে অলপমান সংস্পৰ্শলৈ আহিল অবড়ো ভোটাৰৰ কাষলৈ কিন্তু হাগ্ৰামা মহিলাৰীয়ে
কেৱল আগ্ৰাসী নহৈ পেলাই তেওঁ দুৰ্গ ৰক্ষা কৰাত ব্যস্ত হৈ পৰিল এনে অৱস্থাত যদি আপুনি নৃগোষ্ঠীগত বা জাতিগত যদি ভোটিং পেটাৰ্ণটো চাই তেনেহ'লে দেখিব যে কোচ ৰাজবংশী জনগোষ্ঠীৰ কিন্তু এটা নিৰ্ণায়কৰ ভূমিকা আছে বহু সমষ্টিত তেওঁলোকৰ সমষ্টিবিলাকত কি হৈছে য'ত বিজেপি আছে তাত কোচ ৰাজবংশী সম্প্ৰদায়ৰ মানুহে বিজেপিক ভোট দিছে কিন্তু য'ত বিজেপি নাই তাত কিন্তু তেওঁলোকে বিপিএফৰ ফালে গতি কৰিছে আৰু তেওঁলোকে কোনো কাৰণতেই বহু ঠাইত যিবিলাকত তেওঁলোকৰ মেজৰিটি আছে বা মাইনৰিটিও আছে তাত কিন্তু ইউপিপিএললৈ কোচ ৰাজবংশীৰ ভোট খুব কম গৈছে বাংলাভাষী সম্প্ৰদায় সকলোৱে বাহিৰৰ পৰা ধাৰণা কৰি আছে চব ভোট বিজেপিলৈ যাব বুলি ভাবিছে কিন্তু যোৱা দুদিনৰ ভোটিং পেটাৰ্ণ চাই মই দেখিছোঁ বাংলাভাষী সম্প্ৰদায়ৰ কিন্তু সকলো ভোট বিজেপিলৈ যোৱা নাই ইয়াত য'ত বিজেপি আছে তাত বিজেপিলৈ গৈছে কিন্তু য'ত বিজেপি নাই ইউপিপিএললৈ কিন্তু ভোটটো যোৱা নাই বৰঞ্চ সেইটো বিপিএফলৈ গৈছে ইয়াত বহুত কাৰণ আছে ইয়াৰ প্ৰথম কাৰণটো হ'ল যে খাছ মাটি আৰু পিজিআৰ ভিজিআৰৰ মাটি আৰু জলাশয়ৰ মাটিত বহুত বাংলাভাষী সম্প্ৰদায়ৰ লোক বহি আছে মুছলমান সম্প্ৰদায়ৰ লোক বহি আছে এতিয়া বিটিআৰ যিখন চুক্তি কৰা হ'ল এই বিটিআৰ চুক্তিখনৰ 7.2 আৰু উপ অনুচ্ছেদ 2 তাত এই কথাটো স্পষ্টভাৱে লিখা হৈছে যে খাছ মাটি আৰু এই জলাশয়ৰখিনি মানুহখিনি উচ্ছেদ কৰা হ'ব তাত তেওঁলোক ভীতিগ্ৰস্ত হৈছে আৰু বিপিএফে যিহেতু ইয়াৰ বিৰোধিতা কৰিছে গতিকে তেওঁলোক বিপিএফৰ প্ৰতি অলপ ইনক্লাইন সৰু জনগোষ্ঠীবিলাকৰ ভিতৰত সৰু ভোট আছে মদাহী সম্প্ৰদায়ৰ কোনো সমষ্টিত 8,000 পৰ্যন্ত ভোট আছে কিন্তু ৰাভা সম্প্ৰদায়ৰ কোনো সমষ্টিত একেবাৰে নাই বা গাৰো সম্প্ৰদায়ৰ একেবাৰে নাই ক'ৰবাত 600 আছে ক'ৰবাত 400 আছে তেওঁলোকৰ ভিতৰত হৰিজন ৰাভা বৰ্মন গাৰো মদাহী এই যে সৰু জনগোষ্ঠীবিলাক 0 পৰা 8,000 লৈকে আছে এইবিলাক সকলো কিন্তু ট্ৰেডিশনেল ভোট বেংক যোৱা 17 বছৰে কিন্তু বিপিএফৰ গতিকে এইবাৰো তেওঁলোকে বিপিএফক এৰি দিয়া নাই আদিবাসী খুব গুৰুত্বপূৰ্ণ কোকৰাঝাৰ আৰু মানে দুটা খণ্ড কোকৰাঝাৰ চিৰাং এটা খণ্ড ওদালগুৰি আৰু বাক্সা এটা খণ্ড ওদালগুৰি আৰু বাক্সাৰ সৰহসংখ্যক আদিবাসীয়ে ইউপিপিএলৰ ফালে বা বিজেপিক ভোট দিছে কিন্তু কোকৰাঝাৰ আৰু চিৰাঙৰ আদিবাসী একেই সমস্যা খাছ মাটি আৰু পিজিআৰ ভিজিআৰত বহি আছে গতিকে তেওঁলোকে বিপিএফৰ প্ৰতি অলপ ইনক্লাইন এইফালে গোৰ্খা সম্প্ৰদায়ৰ কিছুমান সমষ্টিত গোৰ্খা সম্প্ৰদায় 4,000ৰ পৰা 10,000 পৰ্যন্ত আছে সেইবিলাকত তেওঁলোকে নিৰ্ণায়কৰ ভূমিকা গ্ৰহণ কৰিব মই এতিয়ালৈকে পোৱা তথ্য অনুসৰি গোৰ্খা সম্প্ৰদায়ৰ ভোট কিন্তু বিজেপিৰ বাহিৰে আন কলৈকো যোৱা নাই মুছলমান সম্প্ৰদায়ৰ ভোট একেই বিভাজন হৈছে ইয়াত তেওঁলোকে য'ত কংগ্ৰেছ আৰু ইউডিএফৰ প্ৰাৰ্থী আছে তাত তেওঁলোকে কংগ্ৰেছ আৰু ইউডিএফৰ প্ৰাৰ্থীক দিছে আৰু য'ত তেওঁলোকৰ কংগ্ৰেছ আৰু ইউডিএফৰ প্ৰাৰ্থী নাই সেই সকলোবোৰ সমষ্টিতে একেবাৰে নিৰংকুশভাৱে বিপিএফৰ ফাললৈ গৈছে এই আছিল বৰ্ণগত বা জাতিগতভাৱে ভোটিং পেটাৰ্ণ গণসুৰক্ষা পাৰ্টিৰ ওচৰত তেনেকুৱা ভোট গণসুৰক্ষা পাৰ্টিৰ এটা অৱস্থান আছে গণসুৰক্ষা পাৰ্টিৰ ট্ৰেডিশনেল এটা ভোট বেংক আছিলে যেতিয়ালৈকে বিটিআৰ চুক্তিখন হোৱা নাছিলে আৰু যেতিয়ালৈকে বিজেপি তাত প্ৰৱেশ কৰা নাছিলে বিজেপি তাত প্ৰৱেশ কৰিয়ে আটাইতকৈ বেছি ডাঙৰ ক্ষতি কৰিছে গণসুৰক্ষা পাৰ্টিৰ কাৰণ বিজেপিৰ প্ৰত্যক্ষ চকু অবড়ো ভোটৰ ওপৰত আৰু অবড়ো ভোট মানে বাকীবিলাক ভোট অসমীয়া ভোট বাংলাভাষী ভোট আদিবাসী ভোট তাৰপিছত আপোনাৰ গাৰো সম্প্ৰদায়ৰ ভোট বা কোচ ৰাজবংশী ভোট ইত্যাদি ভোটবিলাক তেওঁলোকে চকু দিছে গতিকে সেইবিলাক ভোটত আচলতে আগতে সেইটো গণসুৰক্ষা বাহিনী অবড়ো সুৰক্ষা মঞ্চ গতিকে তেওঁলোক একেলগে আছিল এইখিনি ভোট কিন্তু এতিয়া ছিন্ন ভিন্ন হৈ গৈছে আৰু কিছুমান ভোট বিজেপি এটা নিছে কিছুমান ভোট বিপিএফ এটা নিছে কিছুমান ভোট অলপ ইউপিপিএললৈ গৈছে গতিকে গণসুৰক্ষা পৰিষদৰ তেওঁলোকে আসন পাব কোনো সন্দেহ নাই কিন্তু তেওঁলোকৰ ক্ষতি কৰিছে বিজেপিয়ে আৰু একেধৰণে বিজেপিয়েও যি ধৰণে পাব লাগিছিল ভোট সেই ধৰণে নাপায় একমাত্ৰ গণসুৰক্ষা পৰিষদৰ শক্তিশালী অৱস্থানৰ বাবে হয় কাৰণ বিভাজনটো হৈছে ভোট বিভাজন হৈ আছে সমান্তৰালভাৱে এই প্ৰশ্নটো যেহেতু আপুনি উত্থাপন কৰিছে বিজেপিয়ে যদি ক্ষতি কৰিছে খুব বেছি জিএছপি গণসুৰক্ষা পাৰ্টিৰ কৰিছে কিন্তু বিজেপি আক্ৰমণ কৰিছিল হাগ্ৰামা মহিলাৰে বিপিএফক কিন্তু বিপিএফক কিমান দূৰ ক্ষতি কৰিব পাৰিছে বিপিএফক বিজেপিয়ে প্ৰভাৱ পেলাব পাৰিছে জানো ভোটৰ ক্ষেত্ৰত নাই কাৰণ ঘটনাটো হ'ল যে ইউপিপিএলৰ যিখিনি ভোট ভিত্তি সেইটো আপুনি যদি আগৰ পেটাৰ্ণ চাই দেখিব যে সেই একে
একে আছে পেটাৰ্ণটো একে আছে আৰু তেওঁলোকৰ নাম্বাৰো একে আছে তেওঁলোকে যিমানখিনি মানুহলৈ ৰেলী কৰিছে সেইখিনি মানুহ আগতেও হয় এইবাৰ তেওঁলোকৰ ৰেলীৰ বেছি মানে হেৰি পাইছে ফ'কাছ পাইছে বা বেছি মানুহ গোট খাইছে কাৰণ তেওঁলোকৰ গতিশীলতা বাঢ়িছে প্ৰমোদ বড়োৰ এটা গ্লেমাৰ এটা আহিছে ফাণ্ডিং আহিছে গতিকে এইটো কাৰণে তেওঁলোকে শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিব পাৰিছে কিন্তু তেওঁলোকৰ যিটো গণভিত্তি সেইটো কিন্তু আগৰ দৰে আছে আৰু হাগ্ৰামা মহিলাৰ গণভিত্তিত কিছু পৰিমাণে ইৰোচন হৈছে যিখিনি আগতে বাংলাভাষীৰ ভোট নিগুটি তেওঁ পাইছিলে নিৰংকুশভাৱে বিজেপিলে তেওঁ পাইছিলে বা গোৰ্খা ভোট তেওঁ পাইছিলে সেইখিনি ভোট কিন্তু এতিয়া তেওঁ মিছ কৰিছে সেইখিনি ভোট কিন্তু তেওঁ লুজ কৰিছে বিজেপিলে গৈছে কিছু ভোট হয় ঠিকে এটা সমান্তৰালভাৱে এই প্ৰসংগটো উত্থাপিত হৈছে কোন সমষ্টিত কি ধৰণে প্ৰতিদ্বন্দ্বিতা চলিছে আমি হয়তো প্ৰতিদ্বন্দ্বিতালৈকে যাব পাৰোঁ কিছু গতিকে ৰাজগুৰু ডাঙৰীয়াই সমষ্টি ভিত্তিক তথ্য দাঙি ধৰিব আমি কেইটামান সমষ্টি আপোনালোকক দেখুৱাই যাম সমষ্টিসমূহৰ ওপৰত বিশ্লেষণ কৰিম তাৰ পাছত আমাৰ যিসকল প্ৰতিনিধি আছে ঠায়ে ঠায়ে বা বিভিন্ন দলৰ যিয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল বিপিএফ ইউপিপিএল বিজেপি কংগ্ৰেছৰ প্ৰতিনিধিসকলো আমাৰ মাজত আছে আমি তেখেতসকলৰ প্ৰতিক্ৰিয়া লৈ যাম আমি সমষ্টি ভিত্তিক প্ৰথমতে আপুনি কোনটো সমষ্টিৰ পৰা আৰম্ভ কৰিব প্ৰথম পৰ্যায়ৰ ভোটৰ পৰা ধৰো প্ৰথম পৰ্যায়ৰ ফাৰ্ষ্ট ফেজৰ যিখিনি আছিলে 1 নম্বৰ 20 নম্বৰ মথনগুৰিৰ পৰা আৰম্ভ কৰোঁ আচ্ছা মথনগুৰিৰ পৰা যদি আৰম্ভ কৰোঁ মই দৰ্শকসকলক কওঁ যে এইটো 40টা সমষ্টি আৰু ইয়াত যদি প্ৰতিটো সমষ্টি খুব ভালকৈ বিশ্লেষণ কৰিবলৈ চোৱা যায় তেনে বহুত সময় ল'ব গতিকে কিন্তু মই অকণমান খৰকৈ যাম আৰু খৰকৈ গৈ পেলাই আমি সেইখিনি ভিতৰতে সামৰিম ঠিক আছে আমি প্ৰথমতে হয় গ্ৰাফিক্সত গুচি যাম হয় মথনগুৰিত আপোনাৰ মুছলিম জনসংখ্যা আৰু বাংলাভাষী জনসংখ্যা প্ৰায় সমান হয় বাংলাভাষী হিন্দু আৰু মুছলমানৰ সংখ্যা সমান ইয়াত অসমীয়া প্ৰায় 4000ৰ ওপৰত গোৰ্খা 4700 ৰাজবংশী 2000 বেংগলী 20000 আনহাতে মুছলিম সম্প্ৰদায় আছে 17000 বড়ো যদিও এই বড়োলেণ্ডৰ সমষ্টি বড়ো মাত্ৰ 1400 গতিকে এই আসনখন অসমীয়া গোৰ্খা ৰাজবংশী আৰু বেংগলী মিলাই মই ধাৰণা কৰিছো এই আসনখন বিজেপিয়ে পোৱাটো প্ৰায় অলপ মানে বিজেপিৰ অৱস্থা শক্তিশালী হৈ আছে মথনগুৰি গ'ল মথনগুৰিৰ পিছত হালবাৰী এইটো আচলতে জিএছপি গণসুৰক্ষা পৰিষদৰ পুৰণি দুৰ্গ যদিও ইয়াত বড়ো জনসংখ্যা 34000 কিন্তু বড়ো জনসংখ্যাৰ আধিক্যই আৰু তেওঁলোকৰ যিটো তাৰমানে আকাংক্ষাই অনাবড়োসকলক সদায় একগোট কৰি ৰাখে আৰু মুছলমান সম্প্ৰদায়ৰ 17500 ভোট আছে আৰু ইফালে বেংগলী সম্প্ৰদায়ৰ 6000 ভোট আছে য'ত বড়োৰ অৱস্থান শক্তিশালী তাত কিন্তু বাংলা ভাষী আৰু মুছলমান দুয়ো ভীতিগ্ৰস্ত হৈ থাকে একত্ৰিত হৈ যায় আৰু ইয়াত চক্ৰধৰ দাস আছে যিজন জিএছপিৰ প্ৰাৰ্থী গতিকে তেওঁ হয়তো তেওঁ পুৰণা যিটো প্ৰভাৱ এইটোৰে কিন্তু তেওঁ বেংগলী মুছলমান আৰু অসমীয়া সকলো সম্প্ৰদায়ৰ ভোট পাবলৈ সক্ষম হ'ব ইয়াত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'ব ইউপিপিএল আৰু জিএছপিৰ মাজত গতিকে ইউপিপিএল আৰু জিএছপিৰ মাজত হোৱা প্ৰতিদ্বন্দ্বিতাত যিকোনো এটা দল খুব কম ভোটৰ হয়তো ওলাই যাব পাৰে আৰু চক্ৰধৰ দাস খুব শক্তিশালী অৱস্থানত আছে জিএছপিৰ ককিলাবাৰী এইটো এটা খুব গুৰুত্বপূৰ্ণ সমষ্টি ইয়াত প্ৰমোদ বড়ো নিজেই উঠিছে প্ৰমোদ বড়ো দুটা সমষ্টিত কণ্টেষ্ট কৰিছে প্ৰতিদ্বন্দ্বিতা কৰিছে গয়বাৰী আৰু ককিলাবাৰী সমষ্টিত ইয়াত অবড়ো কিন্তু জিএছপিৰ অৱস্থা শক্তিশালী আৰু ইয়াত যিজন অবড়ো প্ৰাৰ্থী মৃদুল দাস এতিয়া শক্তিশালী ৰূপত অৱতীৰ্ণ হৈছে এই কাৰণে যে প্ৰমোদ বড়ো তাৎক্ষণিকভাৱে যিজন প্ৰতিদ্বন্দ্বী তেওঁ নিকটতম প্ৰতিদ্বন্দ্বী যিজন সেইজন হৈছে ধীৰেন বড়ো এনডিএফবিৰ নেতা গতিকে ধীৰেন বড়ো আৰু প্ৰমোদ বড়োৰ মাজত ভোটৰ বিভাজন হৈ ইয়াত হয়তো মৃদুল দাসৰ অৱস্থান শক্তিশালী হৈ পৰিব পাৰে কাৰণ ইয়াত অন্যান্য অৰ্থাৎ অবড়ো ভোটৰ সংখ্যা কিন্তু খুব কম নহয় বৰঞ্চ 20000 প্ৰায় 21000 অবড়ো ভোট আছে আৰু 37000 বড়ো ভোট আছে 37000 ভোটৰ যদি বিপিএফ আৰু ইউপিপিএলৰ মাজত ডিভিজন হৈ যায় বিভাজন হয় তেনেহলে কিন্তু মৃদুল দাস শক্তিশালী অৱস্থানত অৱতীৰ্ণ হ'ব না এতিয়া মই আহিছো দিহিৰাত ইয়াত বড়ো ভোটৰ ডিভিজন হ'ব বড়ো ভোটৰ বিভাজন হ'ব 14000 ভোট আছে আদিবাসী ভোটে এইটো নিৰ্ণায়কৰ ভূমিকা গ্ৰহণ কৰিব আদিবাসীৰ ভোটাৰৰ ভিতৰত দিহিৰাত আপোনাৰ আটাইকেইজন প্ৰাৰ্থী আদিবাসী আৰু আটাইকেইজন প্ৰাৰ্থী আদিবাসী নহয় তেওঁলোকৰ দুজন
এজন প্ৰাৰ্থীহে আদিবাসী, সেইজন হৈছে কণ্টেষ্টেণ্ট Contestant তিৰ্কি। তিৰ্কি। তেওঁ বিজেপি দলৰ প্ৰাৰ্থী আৰু এওঁৰ এটা শক্তিশালী অৱস্থান এইকাৰণে আছে যে আদিবাসীৰ ভোট তাত 12,000 আছে, গোৰ্খা ভোট 7,000 আছে। আনহাতে মদাহী সম্প্ৰদায়ৰ ভোট আছে 3,500। গতিকে মই ধৰি লৈছোঁ যে আদিবাসী আৰু গোৰ্খা আৰু বেংগলী সম্প্ৰদায়ৰ ভোটে এই কণ্টেষ্টেণ্ট তিৰ্কিক এটা শক্তিশালী অৱস্থানত অৱতীৰ্ণ কৰাইছে। গতিকে বিজেপিৰ ইয়াত সম্ভাৱনা প্ৰবল বুলি মই ক'ব খুজিছোঁ। মুছলপুৰ এটা খুব কনফিউজিং সমষ্টি। ইয়াত কি হৈছে, UPPL দলৰ জনপ্ৰিয়তাও আপুনি অস্বীকাৰ কৰিব নোৱাৰে। বড়ো ভোট সাংঘাতিক ধৰণে ষ্ট্ৰং, 34,000 ভোট আছে। ইফালে মুছলমান আছে 13,000 আৰু আছে সাধাৰণ আমাৰ অসমীয়া মানুহ আছে 16,000। এতিয়া অসমীয়া মানুহৰ মাজত কিন্তু UPPLৰ জনপ্ৰিয়তাটো অলপ বেছি, কিন্তু অসমীয়া ভোটাৰৰ দায়বদ্ধতাটো BPFৰ প্ৰতি আৰু GSPৰ প্ৰতি বেছি। গতিকে এই তিনিটা ধৰণে ভাগ হৈ গৈছে অসমীয়া ভোট, এই 16,000 ভোট। গতিকে এই 16,000 ভোট ভাগ হোৱাৰ সময়ত 13,000ৰ লগত যদি অসমীয়া ভোট অলপো গোট খায় আৰু ৰাভা সম্প্ৰদায়ৰ প্ৰায় 5,000 ওপৰ ভোট আছে। ৰাভা হাছং কমিটিয়ে ইতিমধ্যে BPFক সমৰ্থন দিছে। অঞ্চুমৈ খুংগুৰ যিজন তাৰ BPFৰ প্ৰাৰ্থী, তেওঁ ইতিমধ্যেও MLC। গতিকে অঞ্চুমৈ খুংগুৰ মই ভাবোঁ যে তেওঁ এটা শক্তিশালী অৱস্থানত অৱতীৰ্ণ হৈছে। গতিকে এতিয়া আগবাঢ়ি থাকিব পাৰে। বাগানপাৰা আকৌ বিজেপিয়ে সাংঘাতিক ধৰণে চেষ্টা কৰিছে যে বাগানপাৰা সমষ্টিটো দখল কৰাৰ কাৰণে আৰতী বৰদলৈ নামৰ এগৰাকী ভদ্ৰ মহিলা, তেখেত প্ৰাৰ্থী। আৰতী বৰদলৈ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এসপ্তাহত 2বাৰ বাগানপাৰাত কেম্পেইন কৰিব গৈছে। বাগানপাৰাত বড়ো ভোট আছে 30,000, কিন্তু তাৰ পিছতেই কিন্তু অসমীয়া ভোট আছে 14,000, 15,000 ভোট আছে। গতিকে এইখিনি ভোটত কিন্তু বড়ো ভোটৰ খুব ডাঙৰ বিভাজন হ'ব BPF আৰু UPPLৰ মাজত। অসমীয়াৰ ভোটৰ আপোনাৰ ৰাজবংশী ভোট 5,000, 5,500, অসমীয়া ভোট 15,000, বেংগলী ভোট 2,000। এইখিনি যদি আৰতী বৰদলৈ গোটাব পাৰে তেনেহ'লে কিন্তু তেওঁ ওলাই যোৱাৰ সুযোগ আছে। অন্যথাই ইয়াত কিন্তু UPPL ওলোৱাৰ সম্ভাৱনা আছে। দৰঙাজুলি এইটো একে অৱস্থা। বড়ো 14,000 ভোট আছে প্ৰায়, মুছলিম ভোট 5,500 আছে, আদিবাসী আৰু ৰাজবংশী মিলি 11,000 আছে, গোৰ্খা 4,000 আছে, বেংগলী 7,206 আছে। এতিয়া ইয়াত বেংগলী ভোটাৰৰ ভোটিং পেটাৰ্ণটো অলপ বেলেগ। ইয়াত 7,206 আছে যদিও ইয়াত গোটেইখিনি ভোট কিন্তু বিজেপিয়ে আশা কৰিব নোৱাৰে। ইয়াত PGR VGRত বহি থকা, খাছ মাটিত বহি থকা বেংগলী মানুহ বহুত আছে, যি আচলতে ভীত সন্ত্ৰস্ত হৈছে 7.2 দফাটোৰ কাৰণে। গতিকে তেওঁলোকে হয়তো ইয়াৰ বিৰোধী পক্ষক ভোট দি দিব পাৰে, আৰু তেওঁলোকে যদি সেইমতে যায় তেনেহ'লে কিন্তু সেইখিনি নাপালেও বিজেপিৰ দেৱেন বড়োৰ শক্তিশালী অৱস্থান, কাৰণ আদিবাসী, ৰাজবংশী, গোৰ্খা আৰু বড়োৰ যদি অলপমানো ভোট আনিব পাৰে তেনেহ'লে বিজেপিৰ অৱস্থা ইয়াত ভাল। অন্যথাই ইয়াত কিন্তু BPFৰো অৱস্থা সিমান বেয়া নহয়, কিন্তু পোনপটীয়া প্ৰতিদ্বন্দ্বিতা, বিজেপিৰ অৱস্থান শক্তিশালী। এইটো ইমানুৱেল মুছাহাৰী নিজৰ ঠাই। ঠিক আছে, মই আহিম পুনৰ আপোনাৰ ওচৰলৈকে। আমি অব্যাহত ৰাখিম, এই বিশ্লেষণ অব্যাহত ৰাখিম। লগতে আৰু কেইবাটাও সমষ্টি আছে আমাৰ যিসকল দৰ্শকে চাই আছে তেওঁলোকে উপলব্ধি কৰিব পাৰিছে। এটাৰ পাছত আনটো সমষ্টিৰ আমি বৰ্ণনা দি যাম, আৰু ইংগিত ইতিমধ্যে লাভ কৰিছে। আৰু কিয় আমি এই ইংগিত দিছোঁ তাৰ বিশ্লেষণ সমান্তৰালভাৱে আগবঢ়াই থকা গৈছে। আমি প্ৰতিক্ৰিয়াসমূহ লৈ যাম। এটা চমু বাণিজ্যিক বিৰতিৰ সময় হ'ল। উভতি এইটো অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আমি দেখুৱাই গৈছোঁ আপোনালোকক BTC নিৰ্বাচনত এটা ইংগিত দিছোঁ। ফলাফল কি হ'ব পাৰে, 12 তাৰিখে ফলাফল ঘোষণা কৰা হ'ব। সেই ফলাফল আপোনালোকে লাভ কৰিব। কিন্তু তাৰ পূৰ্বে আজি প্ৰাগ নিউজৰ ফালৰ পৰা এটা যি আমি ক্ষেত্ৰভিত্তিক সমীক্ষা চলাইছিলোঁ তাৰ ওপৰত ভিত্তি কৰি এটা আমি ইংগিত দিবলৈ চেষ্টা কৰি আছোঁ। মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়াই কেইটামান সমষ্টিৰ ইতিমধ্যে সেই ইংগিতসমূহ, সেই সম্ভাৱনীয়তাসমূহ দাঙি ধৰিছে। আমি আন কেইবাটাও সমষ্টি আপোনালোকক দেখুৱাম। সমষ্টিৰ ফলাফল আমাৰ ক্ষেত্ৰভিত্তিক অধ্যয়নে কি দেখুৱাইছে সেয়াও আমি আপোনালোক দেখুৱাম। কিন্তু এইবাৰ আমি যাব বিচাৰিছোঁ পোনপটীয়া সম্প্ৰচাৰলৈ। এই ক্ষেত্ৰভিত্তিক সম্প্ৰচাৰৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰিব আমাৰ লগত উপস্থিত আছে এই মুহূৰ্তত বিজেপিৰ প্ৰতিনিধি উপস্থিত আছে ৰবিৰাম বৰগোহাঞিৰ সৈতে কোকৰাঝাৰৰ পৰা, আৰু লগতে
প্ৰাঞ্জল ফুকন কণ্টেণ্ট এডিটৰ প্ৰাঞ্জল ফুকনৰ লগত উপস্থিত আছে UPPLৰ প্ৰতিনিধি। প্ৰথমতে মই বিজেপিৰ প্ৰতিনিধিৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। ৰবিৰামৰ কোকৰাঝাৰত উপস্থিত আছে। কি ধৰণে আশা কৰিছে বিজেপিয়ে যিমান ভাবিছিল তাতকৈ এইটো ভাল ফলাফল লাভ কৰিব বুলি ইতিমধ্যে চৰ্চা চলিছে। বিগত সময়ছোৱাত যদি দেখা পাওঁ 13% বিগত সময়ৰ ভোট শ্বেয়াৰ আছিলে আপোনালোক, কিন্তু এইবাৰ ভোটেই নহয়, আসনৰ সংখ্যাও বৃদ্ধি হ'ব বুলি ইতিমধ্যে আশা কৰা হৈছে। আৰু কেইটামান সমষ্টিৰ যি আমি বিশ্লেষণ আগবঢ়াইছোঁ তাতো বিজেপিয়ে আচলতে খুব সাংঘাতিক ধৰণৰ প্ৰত্যাহ্বান জনাইছে, তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে, জয়ৰ সম্ভাৱনাও কেইটামান সমষ্টিত ব্যক্ত কৰা হৈছে। আপোনালোকে নিজে কি ধৰণে বিশ্লেষণ কৰে? ধন্যবাদ। আপোনালোকে সকলোৱে জানে যে আমি এই BTC নিৰ্বাচনত এইবাৰ হয় আমাৰ যিখিনি শক্তিৰে আমি খেলিব পাৰোঁ সেইখিনি শক্তিৰে আমি ইয়াতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ। তাৰ লগতে আমি আশাবান যে আমি ৰাইজৰ মাজত এইখিনি চেতনা দিব পাৰিছোঁ যে তেওঁলোকে আমাক আঁকোৱালি ল'বলৈ আৰু দেৰি নকৰে। তাৰ কাৰণে মই ৰাইজ আৰু আমাৰ ৰাজ্যিক সভাপতি স্পেচিয়েলি হেমন্ত ডাঙৰীয়া নেডাৰ চেয়াৰমেন তেওঁলোকক ধন্যবাদ দিছোঁ যে তেওঁলোকে BTC নিৰ্বাচন লৈ আৰু আমাৰ BTC ৰাইজৰ এই কষ্টৰ পৰা নিদান কৰাৰ কাৰণে যিখিনি তেওঁলোকে আমাৰ ফালৰ পৰা আমাৰ কথা শুনি যিখিনি তেওঁলোকে প্ৰয়াস কৰিছে তাৰ কাৰণে ধন্যবাদ আমাৰ ৰাজ্যিক কমিটিসকলক। আমি এটা কথা ক'বলৈ সক্ষম হৈছোঁ, প্ৰথম ফেজৰ নিৰ্বাচনতে আমি ইতিমধ্যে confident that we are going to be a big winner over all the voters or all the parties. Secondত আমি এইখিনি ক'ব পাৰোঁ যে আমি এতিয়া আজি যিহেতুকে বহুতো জেগাত নিৰ্বাচন কেইটামান জেগাত চলি আছে, ডিউ টু কোভিড প্ৰট'কল অকণমান দেৰিকৈ নিৰ্বাচন হেৰি হৈছে, মানে শ্ল' প্ৰচেছ হৈছে। তো আজি আমি দাঁতিকে ক'ব পাৰোঁ যে চিৰাং আৰু কোকৰাঝাৰ জিলাত যিকেইটা সমষ্টিত আমি খেলি আছোঁ সেইকেইটাৰ ভিতৰত পূৰ্ণভাৱে আমি সবকেইটা সমষ্টিত ভাল ৰিজাল্ট ফলাফল আগবঢ়াম। আৰু তাৰে লগতে আমাৰ যিকেইটা ৰাজ্যৰ পৰা আমাৰ যিকেইটা সমষ্টিত য'ত আমাৰ প্ৰাৰ্থী নাই তাতো আমি আমাৰ ৰাজ্যিক সভাপতি আৰু নেডাৰ কনভেনাৰ ডাঙৰীয়াই যেনেকৈ কৈছে সেনেকৈ আমি আমাৰ যিখিনি কোকৰাঝাৰ আৰু চিৰাঙৰ কাৰ্যকৰ্তা আছে সেনেকৈ লাগি দিছোঁ। য'ত সমষ্টিত য'ত আপোনালোকৰ পাৰ্টি নাই, পাৰ্টি নোহোৱা ঠাইত আপোনালোকে কাক সমৰ্থন কৰিলে? য'ত পাৰ্টি নাছিল, পাৰ্টি নোহোৱা ঠাইত? হয়, তাতে আমি একদম ক্লিয়াৰলি আমাৰ ৰাজ্যিক সভাপতিয়ে আৰু নেডাৰ কনভেনাৰে ক'লে যে আমি তাতে এনেকৈ এটা পাৰ্টিক জিকাব লাগে, কিবা এনেকৈ এটা প্ৰাৰ্থীক জিকাব লাগে যোনে নেকি ভৱিষ্যতলৈ বিজেপিৰ হৈ কিবা বিজেপিৰ লগত কাম কৰাত যাতে সুবিধা হয় সেইখিনি চাই মেলি যে ৰাইজে যাতে BPFক বাদ দি বাকী আনক ভোট দিয়ে। বিজেপি আপুনি কি বিশ্বাস কৰে? আপুনি কোকৰাঝাৰৰ পৰা কৈছে, কিন্তু কি বিশ্বাস কৰে বিজেপি কোনখিনি মানুহে? কাৰণ চাওক, এটা কথা আমি সকলোৱে জানো যে BTC বা BTA বিভিন্ন জাতি জনগোষ্ঠীৰ এটা সমষ্টি, গতিকে বিজেপিক বিশেষকৈ আমি যদি চাওঁ যি ধৰণৰ ডিছকাশ্যন চলে, যি ধৰণৰ চৰ্চা চলে, বড়ো যিখিনি জনগোষ্ঠী আছে, বড়ো যিখিনি ভোটাৰ আছে, BPF আৰু UPPLৰ মাজত ভাগ ভাগ হৈ গৈছে। বিজেপিক কোনকেইটা জনগোষ্ঠীয়ে ভোট দিছে আপোনাৰ মতে? চাওক, আমি আমাৰ চৰকাৰ কোনো এটা পাৰ্টিকুলাৰ জাতি জনগোষ্ঠী লৈ চিন্তা কৰা নাছিলোঁ। আমাৰ যিখিনি সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস সেইখিনি দিয়ে আমি BTCত 4টা জিলাৰ সংগঠন মজবুত কৰিছোঁ। ইয়াত বড়ো ভোটৰ কথা নাই, ইয়াতে অসমীয়া ভোটৰ কথা নাই, ইয়াতে বঙালী ভোটৰ কথা নাই। ইয়াতে প্ৰতীক হিচাপে বিজেপিক আঁকোৱালি লৈছে যিমান জাতি জনগোষ্ঠী আমাৰ BTC অঞ্চলত কিবা মোৰ কোকৰাঝাৰ জিলা অঞ্চলত ইয়াতে উপস্থিত আছে। য'ত আমি খেলিছোঁ তাতে আমি কোনো ভোটিং পেটাৰ্ণ চাই কিন্তু আমি চিন্তা চৰ্চা কৰা নাই। আমাৰ এটাই কথা আছিল যে আমি ইয়াতে পাব্লিকৰ মাজত মানুহৰ মাজত এটা শান্তি, এটা উন্নয়নৰ যাতে প্ৰগতিবান এটা সমাজ গঢ়িব পাৰোঁ তাৰ কাৰণে আমি যিকোনো জাতি জনগোষ্ঠী সকলোক সামৰাই লৈ চলিবলৈ চেষ্টা কৰিছোঁ। তাৰ কাৰণে আমাৰ কোনো স্পেচিয়েল ষ্ট্ৰেটেজি, কোনো পাৰ্টিকুলাৰ ভোট বেংক লৈ নাই। আমি বড়ো চুক্তি কৰাই আমি আগতো আমাৰ বিজেপি পাৰ্টীয়ে বড়ো চুক্তি কৰাইছিলে। বড়ো চুক্তি কৰাৰ পিছত BTRৰ আগত BTC গঠন হ'ল। এতিয়া আমি এই বড়ো চুক্তি কৰাই BTR গঠন কৰালোঁ। আজিৰ দিনত এই যোৱা 10টা মাহে ইমান শান্তিৰে আজি গভৰ্ণৰ ৰুলৰ আণ্ডাৰত BTC চলি আছে। আপোনালোকে তাৰে গুৱাহাটীৰ পৰা ভাবিব নোৱাৰিব যে 2014ৰ পৰা আজি কোকৰাঝাৰত কিবা পুৰা BTADত ছিকিউৰিটিৰ মেজাৰ্ছৰ পৰা আৰম্ভ কৰি আন কোনো ছ'চিয়েল ইছ্যু আমাৰ ইয়াতে আগৰ দৰে নাই।
ঠিক আছে মই আহিম পুনৰ আপোনাৰ ওচৰলৈকে আমাৰ যি সমীক্ষা সমষ্টিভিত্তিক সমীক্ষা সেই সমীক্ষা অব্যাহত থাকিব আপুনি লাইনতে থাকক আপোনাৰ পৰা আমি পৰৱৰ্তী সময়ত জানিবলৈ চেষ্টা কৰিম লগতে প্ৰাঞ্জল ফুকনৰ সৈতেও মই সংযোগ স্থাপন কৰিব বিচাৰিম এটা চমু বাণিজ্যিক বিৰতিৰ পাছত উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আমি ৮টাকৈ সমষ্টিৰ ইতিমধ্যে কি হ'ব গতিবিধি দেখুৱাই গৈছোঁ বা ইংগিত এটা প্ৰদান কৰিছোঁ ১২ তাৰিখৰ নিৰ্বাচনী ফলাফলত কি আহিব BTCৰ আৰু সমান্তৰালভাৱে আমি প্ৰতিক্ৰিয়াও লৈ গৈছোঁ আমি বিজেপিৰ ওচৰলৈকে গৈছিলোঁ পৰৱৰ্তী সময়ত আমি দেখুৱাই যাম অন্য সমষ্টিসমূহত কি হ'ব পাৰে সম্ভাৱনীয়তা কি এইবাৰ যাব বিচাৰিছোঁ UPPLৰ মহিবুল হক আমাৰ লগত উপস্থিত মইনুল হক ডাঙৰীয়া আমাৰ লগত উপস্থিত আছে চিৰাঙৰ পৰা মইনুল হক ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ UPPLৰ নেতা UPPLে যি ধৰণে আশা কৰিছিল সেই ধৰণে ফলাফল দেখুৱাবলৈ সক্ষম হ'বনে নিৰ্বাচনী ভোটদান প্ৰক্ৰিয়া ইতিমধ্যে সমাপ্ত হৈ গৈছে আমিও এটা সমীক্ষাত এটা ক্ষেত্ৰভিত্তিক সমীক্ষাৰ ওপৰত আমি দেখুৱাই গৈছোঁ সম্ভাৱনীয়তা বা মূল যুঁজ কি ধৰণে হৈছে আপোনালোকৰ মন্তব্য কি আপোনালোকৰ বিশ্লেষণটো কেনেকুৱা আমি লাভান্বিত হৈছোঁ ৰাজনৈতিকভাৱে হয় আৰু বিশেষকৈ আমি যিটো আশা কৰিছিলোঁ আশাতকৈ আমি বেছিহে আমি লাভৱান হ'ম হয় আমি আশা কৰিছিলোঁ 25ৰ পৰা 26টা কিন্তু এতিয়া দেখা গৈছে এটা খাদ্যতে আমি যিটো পৰিৱেশ পালোঁ যোৱাকালিৰ যি ঘটনা ঘটিলে সেই ঘটনাৰ ওপৰত এতিয়া আমি দেখিবলৈ পাইছোঁ যে আমি 28তকৈ 30টা পাম যোৱাকালি ঘটনা মানে প্ৰমোদ বড়োৰ বাহনত যে আক্ৰমণ চলিল সেই ঘটনাৰ পাছত আজিৰ প্ৰতিক্ৰিয়া হ'ব বুলি ভাবে আপুনি ভোটৰ ক্ষেত্ৰত প্ৰতিক্ৰিয়া হৈছে বহু প্ৰতিক্ৰিয়া হৈছে আজি ৰাইজ সজাগ হৈ আছিলে তেওঁলোকে যে তাৰ পুনৰাই যাতে তেওঁলোকে আৰু এনেধৰণৰ মানে হিংসাত্মক ঘটনাবিলাক কৰাব নোৱাৰে কাৰণ তেওঁলোকে পূৰ্বৰ পৰাই বিগত 17 বছৰে তেওঁলোকে কিছুমান ভেৰনীয়া গুণ্ডা বাহিনীক পুহি ৰাখিছিল BRTFৰ নামাকৰণ দি প্ৰাক্তন BLTও কিছুমান আছিলে তাৰোপৰি কিছুমানক টকা পইচা দি তেওঁলোকে ভেৰনীয়া হিচাপে কেম্পত মদ মাংস খুৱাই পুহি ৰাখে আৰু এই নিৰ্বাচনৰ সময়বিলাকত তেওঁলোকক ব্যৱহাৰ কৰি পেলাই সাধাৰণ ৰাইজক ভয় আৰু ভাবুকি দিয়ে তাৰ উপৰিও তেওঁলোকৰ বিপৰীতে যদি কোনোবা পাৰ্টি ষ্ট্ৰং হয় তেওঁলোকক দমন কৰাৰ চেষ্টা কৰে এনেধৰণৰ হিংসাত্মক ঘটনাবিলাকৰ দ্বাৰাই ঠিক আছে ধন্যবাদ মই আহিম পুনৰ আপোনাৰ ওচৰলৈকে আপুনি থাকক লাইনতে কালিৰ ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে বা ভোটত সেই ধৰণে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে নে কোৱা নাই মই ৰাজগুৰু ডাঙৰীয়াৰ পৰাও জানিবলৈ চেষ্টা কৰিম কিন্তু তাৰ পূৰ্বে এবাৰ মহিবুল হক ডাঙৰীয়া গৌৰীপুৰৰ পৰা আছে মহিবুল হক ডাঙৰীয়া আৰু মইনুল হক ডাঙৰীয়া আছে চিৰাঙৰ পৰা মহিবুল হক ডাঙৰীয়া আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ কংগ্ৰেছে BTC নিৰ্বাচনত কি ধৰণৰ ফলাফল লাভ কৰিব বুলি আপুনি আশা কৰে কংগ্ৰেছৰ স্থিতি কি সাংঘাতিক ধৰণে কংগ্ৰেছ চৰ্চাত অহা নাছিল কিন্তু তৎসত্ত্বেও আপুনি ভাবেনে যে কংগ্ৰেছে আসন লাভ কৰিবলৈ সক্ষম হ'ব তাত BTCত আচ্ছা ঠিক আছে মই প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ তেখেতৰ অডিঅ'ত কিবা এটা সমস্যা হৈছে এই যিটো প্ৰসংগ উত্থাপন কৰিছে আমি UPPLৰ কথাটো কৈছোঁ কালি তাৎক্ষণিকভাৱে এটা প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গ'ল প্ৰমোদ বড়োৰ বাহনত আক্ৰমণ তাৰ পাছত এতিয়া আশা কৰিছে তেওঁলোকে যে ভোটৰ ক্ষেত্ৰত তাত কিছু পৰিৱৰ্তন কৰিব স্পষ্টকৈ তেখেত নেতাগৰাকীয়ে মইনুল হক ডাঙৰীয়াই সেই কথাটো উল্লেখ কৰিছে যে কালিৰ আক্ৰমণ আৰু আজি তাত ভোটত প্ৰভাৱ কিমান সম্ভাৱনীয়তা আছে
ডাঙৰীয়াই যিটো কথা কৈছে হয়। তেনেধৰণে ক'লে আচলতে দৰ্শকসকলে সন্দেহে কৰিব যে ভোটত প্ৰভাৱ পৰিবৰ কাৰণে আক্ৰমণ কৰা হ'ল নেকি এনেকুৱা ধৰণৰ আচলতে কালিৰ আক্ৰমণটো নিঃসন্দেহে গৰিহণাৰ যোগ্য এজন শীৰ্ষস্থানীয় নেতাৰ কনভয়ত আক্ৰমণটো আচলতে এইটো গোটেই গৃহ মন্ত্ৰালয়ৰ আৰু গোটেই পুলিচ বাহিনীৰ ব্যৱস্থাটোৰ এটা অত্যন্ত ডাঙৰ দুৰ্বলতা এইটো একেবাৰে গৰিহণাৰ যোগ্য ঘটনা এতিয়া এইটোৱে আচলতে সাংঘাতিক ধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিছে বুলি মই নকওঁ কাৰণ ঘটনাটো একে সময়তে আকৌ নৱশৰণীয়াকো তেনেকে আক্ৰমণৰ বলি হৈছে গতিকে যদি আক্ৰমণৰ বলি হলে যদি কেনেকৈ ভোটৰ সংখ্যা বাঢ়ে তেতিয়াহ'লে কথাটো নৱশৰণীয়াৰ পক্ষেও যাব লাগিছিলে হয় গতিকে তেনেকুৱা ধৰণৰ কথা মই নাভাবো একাংশ লোকক এইটো কথা ঠিক যে কোনোবাই যদি অকমান বড়ো কমিউনিটিৰ ভিতৰত যদি কোনোবা অকমান যদি দ্বিধাগ্ৰস্ততা আছিল তেতিয়া তেওঁৰ হয়তো প্ৰৰোচিত হৈ পেলাই হয়তো এটা মানে সিদ্ধান্ত সলনি কৰিব পাৰে যে নহয় প্ৰমোদ বড়োক যদি এনেকৈ আক্ৰমণ কৰিছে মই আৰু বেলেগ আন কাকো ভোট দিয়াৰ কথা চিন্তা নকৰোঁ কিন্তু সেইটোৱে অবড়ো কমিউনিটিৰ মাজত অবড়ো হেৰিৰ মাজত খুব এটা ইম্পেক্ট কৰিব বুলি মই নাভাবোঁ অবড়ো কমিউনিটিৰ মাজত খুব এটা ইম্পেক্ট নকৰে সমান্তৰালভাৱে কংগ্ৰেছৰ প্ৰসংগ আছিল আমি কংগ্ৰেছৰ প্ৰসংগটো আপুনি যেতিয়া প্ৰথমতে বিশ্লেষণ কৰিছিল আমি সমষ্টি ভিত্তিক যাম কিন্তু কংগ্ৰেছ আৰু AIDF সাংঘাতিক ধৰণৰ চৰ্চাত নাছিল যদি আমি BTADৰ নিৰ্বাচনী প্ৰেক্ষাপট চাওঁ বা যি ধৰণৰ এটা প্ৰচাৰ অভিযান চলিছিল তৎসত্ত্বেও কংগ্ৰেছে কেনেকুৱা ধৰণৰ ফলাফল দেখুৱাব পাৰে বুলি আপুনি ভাবে বিগত নিৰ্বাচনৰ সময়ত কিন্তু কংগ্ৰেছ শূন্য আছিল আচলতে কংগ্ৰেছ এইবাৰো সিমান ভাল নহ'ব কিন্তু তেওঁলোক UDFৰ ওপৰত নিৰ্ভৰশীল আৰু UDFে তাৰমানে এনেকুৱাকৈ বাৰ্গেইন কৰিছে যে কংগ্ৰেছৰ কাৰণে তাত আচলতে কংগ্ৰেছৰ সুবিধাজনক আসন তাত নাই গতিকে UDFে গোটেইখিনি যিখিনি সুবিধাজনক আসন কংগ্ৰেছৰ বুলি ভবা হৈছিল বা কংগ্ৰেছে ভাবিছে সেইখিনি ইতিমধ্যে UDFে লৈ গৈছে গতিকে এটা জিকিলে UDFে জিকিব UDF কংগ্ৰেছ এলায়েন্সত থাকিব কিন্তু কংগ্ৰেছৰ টিকেটত কোনোবা জিকিব বুলি মই নাভাবোঁ কংগ্ৰেছৰ নিজৰ টিকেট মই আশা কৰা নাই ৰিপুণ বৰা বদৰুদ্দিন নাজমুলক শেহতীয়াকৈ আমি দেখা পাইছিলোঁ নিৰ্বাচনী প্ৰেক্ষাপটত নিৰ্বাচনী ৰণত দেখা পাইছিলোঁ একেলগে পথাৰত দেখা পাইছিলোঁ প্ৰভাৱ পৰিছে নে কিবা নহয় সেইটো প্ৰভাৱ পৰিছে কাৰণ ঘটনাটো হ'ল যাতে মাইনৰিটি ভোটৰ যাতে বিভাজন নহয় কাৰণ মাইনৰিটিটোৰ ভিতৰতো একাংশ লোক কংগ্ৰেছৰ সমৰ্থক আছে তেওঁলোকে যদি ৰিপুণ বৰা নগ'লে অকল যদি বদৰুদ্দিন নাজমুল যায় তেতিয়াহ'লেতো তেওঁলোকে কংগ্ৰেছৰখিনিয়ে UDFক নিদিব ভোট এতিয়া যেতিয়া দুইজনক একেলগে পায় তেতিয়া জানিব যে এলায়েন্স এটা আছে আৰু কংগ্ৰেছৰ ভোটটো UDFলৈ ট্ৰান্সফাৰ হোৱাত সহায়ক হৈছে সেইধৰণে প্ৰসংগ কিছু আছে মই পোনপটীয়া সম্প্ৰচাৰত যাব পাৰিম নেকি আৰু নাগৰিজুলিৰ পৰা আমি সমষ্টি ভিত্তিক বিশ্লেষণ দিবলৈ চেষ্টা কৰিম নাগৰিজুলিৰ পৰা দিব পাৰিম নেকি ঠিক আছে পোনপটীয়া সম্প্ৰচাৰলৈকে গৈছোঁ প্ৰথমতে মহিবুল হক ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ হক ডাঙৰীয়া আপোনাৰ ওচৰলৈকে আহিছোঁ গৌৰীপুৰত আপুনি উপস্থিত আছে কংগ্ৰেছ বা UDFৰ এইবাৰ BTC নিৰ্বাচনত ফলাফল কি হ'ব বুলি আপুনি ক'ব বিচাৰে আমি সমষ্টি ভিত্তিক বিশ্লেষণ দিবলৈ চেষ্টা কৰিম নাগৰিজুলিৰ পৰা দিব পাৰিম নেকি ঠিক আছে আমি পুনৰ প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ নাগৰিজুলিৰ পৰা আপুনি হয়তো বিশ্লেষণ আগবঢ়াব হয় আমি দৰঙাজুলিত শেষ কৰিছিলোঁ শেহতীয়া বিশ্লেষণ নাগৰিজুলি যদিও বড়োলেণ্ডৰ সমষ্টি বড়ো ভোটাৰ মাত্ৰ 5,000ৰ সামান্য বেছি আৰু ইয়াত আটাইতকৈ ডাঙৰ শক্তিশালী অংশটোৱে হৈছে বেংগলী হিন্দু আৰু বৰ্মন সম্প্ৰদায়ৰ ভোট আৰু দ্বিতীয়তে হৈছে গোৰ্খা দ্বিতীয়তে 10,000 ভোট আছে আদিবাসীৰ গতিকে ইয়াত আকৌ এটা কথা আছে কি ইয়াত BPFৰো পুৰণা এটা হোল্ড আছে আৰু UPPL ইয়াত পিকচাৰত সিমানকৈ আহিব বুলি মই নাভাবোঁ আৰু কিন্তু ইয়াত এই হোল্ডটো ভাঙিবৰ কাৰণে বিজেপিয়ে যিটো কায়দা কৰিছে সেইটো হ'ল কি আলাউদ্দিন নামৰ এজন ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট আছে তেওঁ যদি অলপমান সৰহকৈ মুছলিম ভোট লৈ যায় তেনেহ'লে সামান্য ভোটৰ ব্যৱধানত বিজেপি ইয়াত মানে শক্তিশালী অৱস্থানত অৱতীৰ্ণ হ'ব আৰু ইয়াৰ বিজেপিৰ পিছতেই ইয়াত শক্তিশালী হৈ উঠিব BPF হয় এই দুটা দলৰ মাজত প্ৰতিদ্বন্দ্বিতা নিশ্চিত আৰু বিজেপিৰ অৱস্থান যথেষ্ট শক্তিশালী তামোলপুৰ মানে গয়বাৰী এইটো নিশ্চিতভাৱে ক'ব পাৰি যে প্ৰমোদ বড়ো তাত জয়ী হ'ব প্ৰমোদ বড়ো নিজে উঠিছে আৰু প্ৰমোদ বড়োৰ বিপৰীতে চণ্ডী বসুমতাৰীও খুব জনপ্ৰিয় নেতা কিন্তু প্ৰমোদ বড়োৰ যিটো ৱেভ লাগি গৈছে যিটো ঢৌ উঠি গৈছে ইয়াত প্ৰমোদ বড়োক ৰাখিব নোৱাৰে কিন্তু ইয়াৰ পূৰ্বৰ কোকিলাবাৰীত প্ৰমোদ বড়ো কিন্তু গভীৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব তিনিকুণীয়া প্ৰতিদ্বন্দ্বিতা ধীৰেন বড়ো প্ৰমোদ বড়ো আৰু মৃদুল দাস
এই বিভাজনৰ ফলত মিডল দাসৰ অৱস্থান শক্তিশালী হোৱাৰ আশংকা আছে মই আশংকা শব্দটো প্ৰয়োগ কৰিছোঁ প্ৰমোদ বড়োৰ কাৰণে শুক্লাই চেৰফাং এইটো ইয়াত এজন BPF-ৰ শক্তিশালী প্ৰাৰ্থী গণেশ কছাৰী আছে ইয়াত কিন্তু BPF আৰু UPPL খুব শক্তিশালী প্ৰতিদ্বন্দ্বিতা হ'ব আৰু বেংগলী হিন্দু 8,000 ভোট আছে অসমীয়া ভোট আছে 5,000 এই দুইটা ফেক্টৰে কিন্তু খুব ক্ৰিয়া কৰিব আৰু জনপ্ৰিয়তা গণেশ কছাৰী ব্যক্তিগত জনপ্ৰিয়তা দুইটা কমিউনিটিৰ ভিতৰত আছে আৰু বেংগলী হিন্দু ভোটটো কিন্তু UPPL বা UPPL লৈ ট্ৰান্সফাৰ হ'ব বুলি ক'ব নোৱাৰি এইটোত গণেশ কছাৰী শক্তিশালী অৱস্থান এতিয়াও আছে মই ভাবো আৰু ইফালে UPPLৰ প্ৰদীপ নাৰ্জাৰী আছে বিজেপিৰ ৰণেন্দ্ৰ নাৰ্জাৰী আছে বিজেপিৰ ৰণেন্দ্ৰ নাৰ্জাৰী আৰু গণেশ কছাৰীৰ মাজত কিন্তু তীব্ৰ প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে ইয়াত বড়ো ভোটৰ ডিভিজন হ'ব বিজেপিয়ে বড়ো ভোট কিমান বেছি নাপাব বড়ো ভোট BPF আৰু UPPLৰ মাজত বিভাজন হ'ব কিন্তু আটাইতকৈ বেছি বিভাজন হ'ব কিন্তু অবড়ো ভোটৰ মাজত BPF আৰু বিজেপিৰ মাজত বিভাজন হৈ হয়তো তিনিকুণীয়া প্ৰতিদ্বন্দ্বিতাত খুব কম সংখ্যক ভোটত গণেশ কছাৰী শক্তিশালী অৱস্থানত অৱতীৰ্ণ হ'বগৈ পাৰে গোৰেশ্বৰ এইটো সমষ্টি বিজেপি শক্তিশালী অৱস্থানত অৱতীৰ্ণ হোৱাৰ সম্ভাৱনা আছে ইয়াত যদিও ডেমোগ্ৰাফিটোৱে ইয়াৰ জনসংখ্যাৰ পেটাৰ্ণটো বিজেপিৰ সপক্ষে নাই কিন্তু ইয়াত কেইবাজনো বিজেপিৰ শক্তিশালী নেতা আছে যেনে এইটো ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত গতিকে ইয়াত আপোনাৰ মন্ত্ৰী ভৱেশ কলিতা ডাঙৰীয়া আছে বিশ্বজিৎ দৈমাৰীৰ নিজৰ জেগা গতিকে বিজেপিৰ এটা সাংঘাতিক ধৰণৰ শক্তিশালী মানে সাংগঠনিক ভিত্তি আছে গতিকে এই শক্তিশালী সাংগঠনিক ভিত্তিৰ কাৰণেই ইয়াত বিজেপি প্ৰাৰ্থীজন নিঃসন্দেহে শক্তিশালী অৱস্থানত আছে খৈৰাবাৰী এটা বৰ কমপ্লিকেটেড আৰু এটা মানে অতি জটিল সমষ্টি জটিল এই কাৰণে যে ইয়াত তাৰমানে পূৰ্বৰে পৰা GSPৰ অলপ শক্তিশালী স্থিতি আছিল কিন্তু GSPৰ শক্তিশালী স্থিতি আৰু বিজেপিৰ দুয়োটাৰে এটা শক্তিশালী স্থিতি ইয়াত হৈছে মানে অবড়ো ভোটৰ মাজত এতিয়া বড়ো ভোট যদি 19,000 আছে কিন্তু মূল যুঁজখন কিন্তু বৰ্মন অসমীয়া ৰাজবংশী আৰু ৰাভা এই চাৰিটা কমিউনিটিৰ ভোট যদি একেলগ হৈ যায় অবড়ো তেতিয়াহ'লে কিন্তু আৰু এইটো যদি বিজেপি ফেভাৰত আহে তেতিয়াহ'লে বিজেপি ওলাব আৰু সেইখিনি যদি গণসুৰক্ষা পৰিষদৰ ফেভাৰত আহে তেতিয়াহ'লে তাত কিন্তু গণসুৰক্ষা পৰিষদ 50-50 চান্স ভেৰগাঁও এইটো সমষ্টি UPPL জিকিব লাগে কাৰণ ইয়াত ভেৰগাঁৱত কাৰণ ইয়াত 24,000 বড়ো ভোট আছে আৰু আটাইতকৈ শক্তিশালী ভোট অংকটো বড়োসকলৰে আছে ইয়াত BPF খুব কম সংখ্যক ভোট পাব মানে বড়ো ভোট পাব অবড়ো ভোটৰ বাবে তেওঁলোকে চেষ্টা কৰিব কিন্তু অবড়ো ভোটতো তেওঁলোকে বৰ এটা বেছি ভোট তেওঁলোকে নাপাবগৈ ইয়াত বাংলা ভাষী আৰু বড়ো আৰু গোৰ্খা মেইন এই ফেক্টৰখিনি লগ লাগি পেলাই UPPL ওলোৱাৰ এটা সুযোগ আছে ননৈ চেৰফাং এটা আদিবাসী প্ৰধান এইটো ননৈ চেৰফাংটো এটা আদিবাসীৰ গোটেই তেওঁলোকে নিৰ্ণয় কৰে ইয়াত BPFৰ সুৰেশ তাঁতী আছে আৰু ইফালে UPPLৰ কৃষ্ণ বাহাদুৰ গিৰি এতিয়া ইয়াতে কিন্তু বিজেপিৰ এজন প্ৰাৰ্থী আছে সঞ্জয় তাঁতী তেওঁ কিন্তু আদিবাসীৰ 24,000 ভোট আছে তেওঁ অত্যন্ত শক্তিশালী অৱস্থানত আছে আৰু সুৰেশ তাঁতী EMO আছিলে তেওঁ ইতিমধ্যে তেওঁ এক্সিষ্টিং আৰু তেওঁ সঞ্জয় তাঁতী তেওঁ বিজেপিত এতিয়া বিজেপিত গতিকে তেওঁৰ অৱস্থাটো কিহৰ কাৰণে ভাল তাত বাংলা ভাষী সম্প্ৰদায়ৰ 4,500 ভোট আছে অসমীয়া সম্প্ৰদায়ৰ 5,000 ভোট আছে গতিকে এই অৱস্থাত অসমীয়া আৰু বাংলা ভাষী মানুহে কিন্তু বিজেপিক দিয়াৰ সুযোগ আছে ননৈ চেৰফাং বিজেপি শক্তিশালী অৱস্থানত আছে ইয়াৰ পিছতেই BPF শক্তিশালী অৱস্থানত আছে সঞ্জিত তাঁতী তেওঁৰ নামটো খালিংদুৱাৰ সমষ্টিটো অসমীয়া ভোট আছে 11,000 বাংলা ভাষী ভোট আছে 12,000 বড়ো ভোট যদিও 20,000 আছে ইয়াত বিভাজন হ'ব আৰু খালিংদুৱাৰ সমষ্টিটো বঞ্জাৰ দৈমাৰী অত্যন্ত শক্তিশালী নেতা গতিকে বঞ্জাৰ দৈমাৰীৰ শক্তিশালী অৱস্থান যদিও UPPLৰ লগত তেওঁ খুব
প্ৰতিদ্বন্দ্বিতা কিন্তু সংখ্যালঘু 3000 ভোট মুছলিম ভোট বঞ্জাৰ বসুমতাৰীয়ে পাব আদিবাসী ভোটটো কিন্তু বঞ্জাৰ বসুমতাৰীয়ে পোৱাৰ সম্ভাৱনা বেছি আছে কিন্তু অসমীয়া আৰু বাংলাভাষী ভোটে হয়তো অকমান ইফাল সিফাল কৰিব পাৰে গতিকে ইয়াত বিজেপি UPPL বিজেপি আৰু বিপিএফৰ ট্ৰায়াঙ্গুলাৰ কন্টেষ্টত বিপিএফ অকমান শক্তিশালী অৱস্থাত আছে মুদৈবাৰী সমষ্টিটো বিজেপি শক্তিশালী অৱস্থানত আছে ইয়াত যদিও বড়ো ভোট আৰু মুছলমান ভোট প্ৰায় সমান 15000 কিন্তু ইয়াত অনা বড়োৰ স্থিতিটো অত্যন্ত শক্তিশালী 12000 অসমীয়া ভোট আছে 3000 ৰাভা ভোট আছে আদিবাসী ভোট 3000 আছে গতিকে এইখিনি 64000 ভোটৰ মাজত এইখিনি ভোট যথেষ্ট গুৰুত্বপূৰ্ণ এতিয়া যদি বড়ো ভোট বিভাজনো হয় আৰু অসমীয়া সকলে যদি বা বেংগলী সকলে যদি বিজেপি সমৰ্থন কৰে মুদৈবাৰী সমষ্টিটো কিন্তু বিজেপিৰ অৱস্থান অত্যন্ত শক্তিশালী তাত আমাৰ দিলীপ শইকীয়া যিজন বিজেপিৰ অল ইণ্ডিয়া সাধাৰণ সম্পাদক আৰু সাংসদ এটো তেওঁৰ নিজৰ জায়গা গতিকে তেওঁৰ এটা নিৰ্দিষ্ট এটা মুদৈবাৰী আৰু মানুহৰ এটা দায়বদ্ধ ভোটাৰো আছে ইয়াত এতিয়া আপোনাৰ হৰিশিঙা সমষ্টি হৰিশিঙাত আপোনাৰ মই ভাবো যে বিপিএফ কিছু পৰিমাণে হয়তো আগবাঢ়ি থাকিব পাৰে ত্ৰিদীপ দৈমাৰী আছে তাত এটা আদিবাসী ভোটটো আৰু ৰাভা ভোট আৰু মুছলিম ভোট এই দুয়োটা কিন্তু বিপিএফে কেটাৰ কৰিব বিপিএফে নিব আৰু তেতিয়া বড়ো ভোটৰ বিভাজনত তেওঁলোকে কিন্তু অকমান শক্তিশালী অৱস্থানত থাকিব আৰু কিছু সংখ্যক অসমীয়া ভোটো বিপিএফৰ কমিটিত আছে আগৰ পৰা ভোট দি থকা এৰি আছে গতিকে ইয়াত তীব্ৰ প্ৰতিদ্বন্দ্বিতা পোনপটীয়া প্ৰতিদ্বন্দ্বিতা বিপিএফ আৰু ইউপিপিএলৰ ধনশ্ৰী একমাত্ৰ সমষ্টি য'ত ইউডিএফ এটা শক্তিশালী অৱস্থানত অৱতীৰ্ণ হ'ব পাৰে 19000 ভোট আছে 20000 ভোটে আছে আৰু বড়ো ভোট আছে 22000 ইয়াত মিঠাৰাম বসুমতাৰী আছে মিঠাৰাম বসুমতাৰী পূৰ্বৰ পৰা এজন বৰ শক্তিশালী নেতা আৰু তেওঁ অলপমান যদি বৰ্মন ভোট আৰু গোৰ্খা ভোট যদি কেটাবা আদিবাসী ভোট কেটাৰ কৰিব পাৰে তেল মিঠাৰাম সংখ্যালঘু ভোট আছে অলপ সংখ্যালঘু ভোট যথেষ্ট আছে আৰু বড়ো ভোটৰ কিছু অংশতে টানিব পাৰিব গতিকে ইউডিএফ এটা শক্তিশালী অৱস্থানত আছে আৰু ইয়াৰ পিছতেই কিন্তু ইউপিপিএল দলটো আছে কাৰণ ইউপিপিএল আছে ধনশ্ৰী সমষ্টিলৈকে বিশ্লেষণ বা পৰ্যবেক্ষণ আপুনি আগবঢ়াইছে আৰু সেই ইংগিত দৰ্শকসকলে লাভ কৰিছে ইয়াৰ পাছত আৰু কেইবাটাও সমষ্টি আছে মূল সমষ্টি কেইটামান আছে সেই সম্পৰ্কেও আমি জনাই যাম দ্বিতীয় ফেজৰ সেই সমষ্টিসমূহৰ সম্পৰ্কীয় তথ্য দাঙি ধৰিম এটা সময় বাণিজ্যিক বিৰতিৰ পাছত উভতি আছো অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ কাৰ বিটিআৰ আৰু সেই সম্পৰ্কে ক্ষেত্ৰভিত্তিক অধ্যয়ন আৰু তাৰ পিছতে আজি যেহেতু নিৰ্বাচনৰ ভোট গ্ৰহণ সম্পন্ন হৈছে আমি দেখুৱাই গৈছো প্ৰথম পৰ্যায়ৰ সমষ্টিসমূহৰ বিশ্লেষণ দাঙি ধৰিছে ৰাজগড় ডাঙৰীয়াই তিনিটা সমষ্টি আছে বাকি এই তিনিটা সমষ্টিৰ ফলাফললৈ আহিব বিচাৰিছো বা সম্ভাৱনীয়তালৈ আহিব বিচাৰিছো আমি ভৈৰৱকুণ্ড থাকি গৈছিল ভৈৰৱকুণ্ড মই বৰ বিশেষ জনগাঁথনি বিশ্লেষণ নকৰো যদিও জনগাঁথনিয়ে আচলতে ইয়াৰ প্ৰতিফলনটো নঘটাব মই ভাবো যে ইউপিপিএলৰ প্ৰাৰ্থী গোবিন্দ বসুমতাৰী শক্তিশালী অৱস্থানত আছে তেওঁ নিকটতম প্ৰতিদ্বন্দ্বী হ'বগৈ ৰিপেন দৈমাৰী বিপিএফৰ এই দুজনৰ মাজতে প্ৰতিদ্বন্দ্বিতাটো চলিব কিন্তু যিজন বীৰদেউ মুছাহাৰী যিজন বিজেপিৰ প্ৰাৰ্থী তেওঁ কিন্তু এটা শক্তিশালী অৱস্থান আছে দ্বিতীয় অৱস্থানত কোন অৱতীৰ্ণ হ'ব এই কথাটো মই এতিয়া ধৰিব পৰা হোৱা নাই এতিয়া তিনিকুণীয়া প্ৰতিদ্বন্দ্বিতা কিন্তু শক্তিশালী অৱস্থানত আছে গোবিন্দ বসুমতাৰী ইউপিপিএল পাঁচ নৈ চেৰফাঙত শ্যাম চুন্দি আছে বিপিএফৰ পুৰণা নেতা এটো আদিবাসী প্ৰধান সমষ্টি আদিবাসীৰ ভোট আছে প্ৰায় 29000 আটাইতকৈ বেছি ভোট কিন্তু এইবাৰ অকমান এটা খেলিমেলি হৈছে আৰু হয়তো আদিবাসীৰ মাজত বিজেপিয়ে খুব বেছি প্ৰভাৱ বিস্তাৰ কৰাৰ কাৰণে হয়তো বিজেপিৰ দীপক মৌৰ এটা শক্তিশালী অৱস্থানত অৱতীৰ্ণ হৈছে ইয়াত কিন্তু মূল যুঁজখন দীপক মৌৰ আৰু শ্যাম চুন্দিৰ মাজত থাকিব কোনোবা সামান্য ভোটৰ ব্যৱধানত কোনোবা এজন ওলাই আহিব পাৰে ৰৌতা এটা বৰ কমপ্লিকেটেড সমষ্টি ইয়াত 22000 বড়ো ভোট আছে বিভাজন হ'ব বড়ো ভোটৰ মুছলমান ভোট আছে প্ৰায় 15000 কিন্তু অসমীয়া 6000 আৰু বেংগলীৰো কিন্তু 7000 ভোট আছে গতিকে ইয়াত মই যেটো দেখিছো যে ইউপিপিএল আৰু বিপিএফৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা কোনোবা এজন
কোনোবা এজন প্ৰাৰ্থী হয় UPPL নহয় BPF কোনোবা এজন প্ৰাৰ্থী হয়তো কম ভোটৰ ব্যৱধানত ওলাই আহিব পাৰে এই তিনিটা সমস্যা যে প্ৰথম পৰ্যায়ৰ গতিকে যি ধৰণৰ ফলাফল তাৰ সম্ভাৱনীয়তা আমি ইতিমধ্যে ব্যক্ত কৰিছোঁ দ্বিতীয় পৰ্যায়লৈকে আহিম তাৰ পূৰ্বে চমুকৈ মই প্ৰতিক্ৰিয়াৰ বাবে যাব বিচাৰিছোঁ মই পুনৰ মহিবুল হক ডাঙৰীয়াৰ সৈতে সংযোগ স্থাপন কৰিব বিচাৰিছোঁ মহিবুল হক ডাঙৰীয়া গৌৰীপুৰৰ পৰা মহিবুল হক ডাঙৰীয়া ঠিক আছে তাৰ পূৰ্বে মহিবুল হক ডাঙৰীয়াৰ পূৰ্বে তেতিয়াহ'লে সম্ভৱলৈ আমি প্ৰহ্লাদ বসুমতাৰীৰ ওচৰলৈকে যাব বিচাৰিছোঁ কোকৰাঝাৰলৈকে যুৱ BPFৰ সম্পাদক প্ৰহ্লাদ বসুমতাৰী আমাৰ লগত উপস্থিত আছে BPFৰ ফলাফল কেনেকুৱা হ'ব কি ধৰণৰ আশা কৰিছে এইবাৰ কোৱা হৈছে যে BPFে বিজেপি যি ধৰণৰ আগ্ৰাহী ভূমিকা গ্ৰহণ কৰিছিল গতিকে BPF টষ্ট হৈ যাব বুলি কোৱা হৈছিলে কি ধৰণৰ এই আজিৰ ভোট গ্ৰহণৰ পাছত আপোনালোকৰ প্ৰতিক্ৰিয়াটো কি আৰু সমান্তৰালভাৱে আমিও এটা সমীক্ষা দেখুৱাই গৈছোঁ যদি আপুনি চাই আছে চাওক আজি আমি BPF দলে প্ৰথম পৰ্যায়ৰ আমি ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হৈছোঁ যে আমি ৰিপৰ্ট লৈছোঁ প্ৰাইমাৰীৰ পৰা আমাৰ বুথ কমিটিৰ পৰা এখেতসকলে যে ৰিপৰ্ট যোৱাটো 7 তাৰিখত যিটো ভোট গ্ৰহণ হৈছিল ইয়াৰ মাজত আমি 15টাটো জিকি আহিম আমি খাটাংকি ক'ব পাৰোঁ ইয়াত কোনো দলে আমাৰ কাৰণে ফেক্টৰ হোৱা নাই ইয়াত বিজেপি কোনো জিকি নাহে আৰু UPPL আমাৰ কাৰণে কোনো ইয়াৰ মানে প্ৰত্যাহ্বান জনাব পৰা নাই আমি 15টা সিট যোৱা 7 তাৰিখত যেটো 21টা সমষ্টিত কাৰণে ভোট গ্ৰহণ কৰা হৈছিল ইয়াৰ পৰা আমি 15টা জিকাটো খাটাং আৰু আজি যেটো ভোট গ্ৰহণ হ'ল 10 তাৰিখত চিৰাং আৰু কোকৰাঝাৰত ইয়াৰ ভিতৰত আমি সেঞ্চুৰী মাৰিব পাম বুলি আমি আশা কৰিছোঁ কাৰণ আজি যেটো ভোট গ্ৰহণ ৰাইজৰ যেটো মনোভাৱ ৰাইজে যেটো আমাক হোহাৰি জনালে ইয়াৰ আমি ক'ব পাৰোঁ যে 19টা সমষ্টিৰ ভিতৰত হয়তো এটা দুটা ইপাল সিপাল হ'ব পাৰে তথাপি আমি 16টাৰ তলত আমি নাহে আমি 16টা দুটা ডিষ্ট্ৰিক্টৰ পৰা আমি পাম আৰু চৰকাৰ গঠন হোৱাটো আমাৰ BPF দলৰ পৰা নিশ্চিত হৈ গৈছে আজি খাটাংকি ক'ব পাৰোঁ কিন্তু আপুনি নাভাবেনে বিগত সময়ছোৱাতে যোৱাবাৰ নিৰ্বাচনত 19টা সিট পাইছিলে আৰু এইবাৰ যেটো তিনিবাৰ শাসন হ'ল এটা প্ৰতিষ্ঠান বিৰোধী ঢৌ এটা থাকে এন্টি ইনকামবেন্সি এটা থাকে সেই মুহূৰ্তত 30টা এবাৰ ক্ৰছ কৰি যাব বুলি ভাবিছে আপোনালোকে এই আত্মবিশ্বাসটো কনফিডেন্সটো কেনেকৈ আহিল আমাৰ এটা বিশ্বাস আহিছে যে প্ৰমোদ বড়ো ডাঙৰীয়া বা নিখিল বড়ো ছাত্ৰ সন্থাই আজি BTR চুক্তি নামত বড়ো জাতিক প্ৰতাৰণা কৰিছে ইয়াৰ কাৰণে আজি বড়ো ভোট আমাৰ পালৰ পৰা 60% আহিব বুলি আমি আশা কৰিব পাৰোঁ তো এটা ঢৌ আছিল এই সময়ত যে PCDRত আজি NDFB এপছু UDPF BPPF একেলগে একেসকলেই মিলি পেলাই আজি ইয়াত যৌথভাৱে ইলেকশ্যন যুদ্ধত নামিছিল তথাপি একেসকলে অকল 7টাহে জিকিব পাৰিছে তো আজি এই ঢৌ নাই আমাৰ বড়ো মাজত আজি আন্দোলনৰ ঢৌ নাই আজি BTR চুক্তিৰ দ্বাৰাই আজি প্ৰতাৰণা কৰাৰ কাৰণে প্ৰমোদ বড়ো বা UPPL দলক আমাৰ বড়োসকলে আজি ৰেজেক্ট কৰিছে আৰু BPF দলে যে 17 বছৰত যে ৰাইজৰ কাম কৰি আহিলে ৰাইজৰ কাৰণে উন্নয়ন কৰি আহিলে বিভিন্ন জাতি জনগোষ্ঠীত আজি ঐক্য শান্তি সংহতি বজাই ৰাখিব পাৰা এটা দল হিচাপে স্বীকৃতি পাইছে তো ইয়াৰ কাৰণে আজি বিভিন্ন জাতি জনগোষ্ঠীয়ে আজি একগোট হৈ BPF দলকে আকৌ চৰকাৰৰ আনিবৰ কাৰণে আজি আমাৰ লগত কাম কৰিছে ইয়াৰ কাৰণে আমাৰ কোনো সন্দেহ নাই আজি মুছলমানৰ ভোট আমি 90% পাম এইটো আশা কৰিব পাৰোঁ আৰু আদিবাসীৰ ভোট আমি 90% আশা কৰিব পাৰোঁ আৰু ৰাজবংশী জাতিৰ যেটো ভোট এটো আমি আশা কৰিব পাৰোঁ 60-70% তো আমাৰ কাৰণে কোনো ইয়াত প্ৰত্যাহ্বান দিব পৰা প্ৰহ্লাদ বসুমতাৰী ডাঙৰীয়া আপুনি লাইনত থাকক যদি সম্ভৱ আমি দ্বিতীয় পৰ্যায়ৰ আমাৰ ফলাফলখিনিও আমি আগবঢ়াই লৈ যাব বিচাৰিছোঁ তাৰ পাছত সময় হ'লে মই পুনৰ আপোনাৰ ওচৰলৈকে আহিম মই পুনৰ ৰাজগড় ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ BPF যথেষ্ট আত্মবিশ্বাসী আচলতে 30খনতকৈ অধিক আসন লাভ কৰিব বুলি তেওঁলোকে আশা কৰিছে দ্বিতীয় পৰ্যায়ত কি ধৰণে হ'ব পাৰে ফলাফল 30খন আসন তেখেতসকলে নাপায় প্ৰমোদ বড়ো আৰু UPPLৰ যে এটা ঢৌ আহিছে তেখেতে অস্বীকাৰ কৰিছে কিন্তু ঢৌটো আহিছে কিন্তু সেই ঢৌটো নিৰ্বাচন বৈতৰণি পাৰ হোৱাৰ বাবে যথেষ্ট
সমস্ত হয় নে নহয় সেইটো আমি ষ্টুডিঅ'ৰ মজিয়াত বহি ক'ব নোৱাৰোঁ কিন্তু ঢৌটো নিশ্চিত ঢৌ এটা আছে বড়ো সম্প্ৰদায়ৰ মাজত এটা নতুন জাগৰণ আহিছে এণ্টি ইনকাম্পেঞ্চিও আছে স্থিতাৱস্থাৰ বিৰুদ্ধে আছে কোনো সন্দেহ নাই পৰ্বতঝোৰা 1 নম্বৰ সমষ্টি পৰ্বতঝোৰাত কিন্তু UPPL কোনো চিনত নাহে ইয়াত মূল প্ৰতিদ্বন্দ্বিতা থাকিব কংগ্ৰেছ UDF বনাম BPF মুনমুন ব্ৰহ্ম আছে মুনমুন ব্ৰহ্ম আৰু কংগ্ৰেছ UDFৰ মাজত প্ৰতিদ্বন্দ্বিতা থাকিব মই ভাবোঁ কংগ্ৰেছ UDF এই সমষ্টিটোত যথেষ্ট শক্তিশালী ইয়াত বিজেপিৰ কেণ্ডিডেট মই চোৱা নাই কাৰণ তেওঁৰ কেলকুলেশ্যন অহা নাই দ্বিতীয়তে গুমাটো একেই মমিনুল জামান তেওঁ কংগ্ৰেছ UDFৰ প্ৰাৰ্থী আৰু তেওঁ শক্তিশালী অৱস্থানত আছে আৰু দ্বিতীয়ত আছে BPF গতিকে BPF আৰু কংগ্ৰেছৰ মাজত হ'ব লগা এই প্ৰত্যক্ষ যুঁজত কংগ্ৰেছ UDF অলপমান শক্তিশালী অৱস্থানত আছে শ্ৰীৰামপুৰত এজন ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট আছে হাফিজুৰ এই শ্ৰীৰামপুৰৰ হয় হাফিজুৰ ৰহমান শ্ৰীৰামপুৰৰ কেণ্ডিডেট ইণ্ডিপেণ্ডেণ্ট দুজন আছে হাফিজুল এজন আছে আৰু হাফিজুৰ এজন আছে এই যিজন হাফিজুৰ এই হাফিজুৰজন শক্তিশালী তেওঁক BPF-এ বেক কৰিছে গতিকে শ্ৰীৰামপুৰত তেওঁ শক্তিশালী অৱস্থানত আছে আৰু তেওঁৰ প্ৰত্যক্ষ প্ৰতিদ্বন্দ্বিতা হ'ব UPPL লগত নূৰ আহমেদ আছে হয় গতিকে প্ৰত্যক্ষ প্ৰতিদ্বন্দ্বিতা তেওঁলোকৰ লগতে হ'ব জামদুৱাৰ সমষ্টিত আপোনাৰ বড়ো ভোট আৰু মুছলমান ভোট সমান এতিয়া ইয়াত যেতিয়া বড়ো ভোটৰ বিভাজন হ'ব আৰু মুছলমান ভোট যেতিয়া এক জেগাত পৰিব তেতিয়া সেইটোৱে হ'বগে নিৰ্ণায়ক গতিকে ইয়াতে BPF-ৰ অৱস্থা শক্তিশালী অৱস্থাত আছে BPF আৰু UPPL-ৰ মাজত প্ৰত্যক্ষ প্ৰতিদ্বন্দ্বিতা সৰু গোট আছে ৰাভা আদিবাসী আদি গোট আছে এইবিলাক পুৰণাভাৱেই আপোনাৰ BPF-ৰ তেওঁলোক ভোটাৰ ইয়াতে চৰাইবিলত বড়ো ভোট আছে প্ৰায় 30,000 আৰু ইয়াত কিন্তু মুছলমান ভোট 7,000 ভোট আদিবাসী ভোট 4,000 বেংগলী ভোট 6,000 আৰু হিন্দী স্পিকিং 3,000 ইয়াত কিন্তু UPPL শক্তিশালী অৱস্থাত আছে আৰু তেওঁলোকৰ নিকটতম প্ৰতিদ্বন্দ্বী কিন্তু হ'ব BPF আৰু ইয়াত UPPL যদি জিকিও যায় ইয়াত আচৰিত হ'ব লগা একো নাই কচুগাঁও কোনো সন্দেহ নাই হাগ্ৰামা মহিলাই নিজে উঠিছে গতিকে হাগ্ৰামা মহিলাই তাত জিকি আহিব মই ইয়াত বিশ্লেষণ কৰি সময় নষ্ট নকৰোঁ ফকিৰা গ্ৰামত আৰু এটা কথা আছে ইয়াত কংগ্ৰেছ UDF-ৰ এটা চান্স আছে কাৰণ ইয়াত মুছলমান ভোট 29,000 ৰাজবংশী ভোট 19,400 ৰাজবংশী সকলৰ কথাটো হৈছে কি যে এই সিটটো বিজেপিক এৰি দিছিলে BPF-এ আৰু এইটোত হয়তো ৰাজবংশী ভোটটো হয়তো BPF-এ লৈ আহিব মানে নহয় হেৰিয়ে বিজেপিয়ে লৈ যাব কাৰণ বিজেপি কেণ্ডিডেট আছে কেণ্ডিডেট থাকিলে বিজেপি কেণ্ডিডেটজনকে ভোট দিয়ে গতিকে ইয়াত UPPL কোনো চিনত নাহে ইয়াত BPF কংগ্ৰেছ UDF আৰু বিজেপি ডাইৰেক্ট কণ্টেষ্ট ইয়াত বড়ো আঞ্চলিক দলকেইটাৰ কোনো ইয়াত ভূমিকা নাই বুলি মই ভাবোঁ ইয়াত প্ৰত্যক্ষভাৱে একদম সাম্প্ৰদায়িক মেৰু বিভাজন হৈছে আৰু ইয়াত একেবাৰে বিজেপি আৰু কংগ্ৰেছৰ UDF-ৰ ডাইৰেক্ট প্ৰতিদ্বন্দ্বিতা ইয়াত কিন্তু কংগ্ৰেছ UDF-ৰ অৱস্থাটো যথেষ্ট শক্তিশালী হৈ আছে ইয়াতে দতমা খুব কঠিন প্ৰতিদ্বন্দ্বিতা কঠোৰ প্ৰতিদ্বন্দ্বিতা বড়ো ভোট আছে প্ৰায় 24,000 আৰু ইয়াৰ পিছতে মুছলিম ভোট 7,697 ৰাজবংশী 6,215 ৰাজবংশী দতমা সমষ্টিত ৰাজবংশী ভোট খুব কম সংখ্যক পাব UPPL-এ কিন্তু সৰহ সংখ্যক পাব BPF-এ মুছলিম ভোট BPF-এ পাব বড়ো ভোটৰ খুব কম সংখ্যক পাব BPF-এ সৰহ সংখ্যক পাব UPPL-এ গতিকে কোন জিকে কোন হাৰে 1,000 ভোটৰ তলত ইয়াৰ সিদ্ধান্ত হ'ব গতিকে এই কথা ক'ব নোৱাৰো কিন্তু BPF-ৰ অৱস্থান শক্তিশালী বুলি ক'ব পাৰি বনৰগাঁও ৰাজীৱ ব্ৰহ্ম তেওঁক ৰাজীৱ বাংগালা বুলিও জানে আচ্ছা ৰাজীৱ ব্ৰহ্ম BPF-ৰ প্ৰাৰ্থী 30,000 বড়ো ভোট আছে আদিবাসী ভোট 10,000 আৰু বাকী বেংগলী ভোট আছে 4,000
5000 ওচৰা-ওচৰি ইয়াত কিন্তু একেই সমস্যা 7.2 BTR চুক্তিৰ খাস মাটিত বহি আছে হিন্দু মুছলমান সকলো গতিকে BPFৰ প্ৰতি তেওঁলোকৰ আনুগত্য স্বাভাৱিক বড়ো ভোটৰ যদি বিভাজন হয় তেতিয়ালে BPF পাৰ্টি ৰাজীৱ ব্ৰহ্ম ওলাই যাব বুলি মই নকওঁ তেওঁ শক্তিশালী অৱস্থানত থাকিব আৰু আদিবাসী বড়ো মুছলিম ভোট একেলগ হলে অকমান শক্তিশালী নিশ্চয় শক্তিশালী অৱস্থানত থাকিবই দেৱৰগাঁও আৰু মই সমনষ্ট নগৰ হাগ্ৰামা মহিলাই নিজে উঠিছে গতিকে হাগ্ৰামা মহিলাই দুয়োটা সমষ্টিতে জিকিব বুলি মই ভাবিছো বাউকুংৰি ধনেশ্বৰ গয়াৰী বনাম প্ৰতিভা এতিয়া ঘটনাটো হ'ল যে মুছলিম আৰু যদি ক্ষুদ্ৰ জাতিবিলাক একেলগ হয় মুছলিম ভোট এক লাইনত পৰিব BPFৰ ফালে আৰু ক্ষুদ্ৰ জাতি যিবিলাক আছে ৰাভা গাৰো এইবিলাক 3500 2000 ৰাজবংশী 4500 গোৰখা 400 এনেকে যদি পৰে তেতিয়ালে BPFৰ ধনেশ্বৰ গয়াৰী তেওঁৰ জনপ্ৰিয়তা আছে ইএম হয় গতিকে বাউকুংৰিত তেওঁ শক্তিশালী অৱস্থানত থাকিব কিন্তু নিকটতম প্ৰতিদ্বন্দ্বী হ'ব UPPLৰ প্ৰতিভা চালাকাটি এটা সমষ্টি য'ত আচলতে ৰাজবংশী মানুহে নিৰ্ণায়কৰ ভূমিকা গ্ৰহণ কৰে এই ৰাজবংশী মানুহে নিৰ্ণায়কৰ ভূমিকা গ্ৰহণ কৰাৰ কাৰণত ইয়াত ৰাজবংশী ভোট আছে 17000 এই 17000 ভোটত কিন্তু একেবাৰে তেওঁলোকে গোটেই সমষ্টিটো নিজৰ হাতত ৰাখে কিন্তু ইয়াতে আক্ৰাসুৰ হিতেশ্বৰ গোটৰ শক্তিশালী স্থিতি আছে আৰু হিতেশ্বৰ গোটটোৱে চন্দন মহমৰ লগত পূৰ্বৰ পৰা এটা লাইন লগাই থৈছে তেওঁলোকৰ এটা বুজাবুজি আছে গতিকে ইয়াত বড়ো ভোটৰ যদি বিভাজন হয় তেনেহলে ৰাজবংশী হলে আৰু তাত আছে দেৰহাছত খুব শক্তিশালী নেতা গতিকে দেৰহাছৰ অৱস্থান শক্তিশালী কম ভোটৰ ব্যৱধানত UPPL আৰু দেৰহাছৰ মাজত সিদ্ধান্ত হ'ব আপুনি কিবা ক'ব এটা আমি চমু বাণিজ্যিক বিৰতি লৈ ল'ম বাকি কেইটা দৰ্শকসকলে আগ্ৰহেৰে বাট চাওক বাকি কেইটা সমষ্টিৰ আমি তথ্য দি যাম কি হ'ব পাৰে এটা চমু বাণিজ্যিক বিৰতি উভতি আহিছোঁ অনুষ্ঠানৰ শেষ অংশলৈ মই পুনৰ ৰাজগুৰু ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ আৰু কেইটামান সমষ্টি আছে সমষ্টিসমূহৰ সমীক্ষা বা সম্ভাৱনীয়তা সম্পৰ্কে মই এতিয়া যাব খুজিছোঁ চিৰাং মই বেছি সময় নষ্ট নকৰোঁ চিৰাঙত আচলতে মাউতি ব্ৰহ্ম হাজোৱাৰী আছে UPPLৰ জেনেৰেল ছেক্ৰেটাৰী আৰু জনসংখ্যাৰ বিশ্লেষণ মই এইটো নিদিওঁ মাউতি ব্ৰহ্ম বসুমতাৰী যথেষ্ট শক্তিশালী অৱস্থানত আছে গতিকে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী কিন্তু হ'ব BPFৰ চিৰাং দুৱাৰত ফেৰেংগা আমি সকলোৱে জানো সেই বিখ্যাত নেতাজন এই সশস্ত্ৰ বিদ্ৰোহীজন বি ফেৰেংগা বনাম খাম্পা বৰগয়াৰী ভোটৰ ৰেফাৰেন্সত বা ভোটৰ ধাৰণাৰে শক্তিশালী মানুহ নহয় কিন্তু তেওঁ ডেপুটি চিফ গতিকে তেওঁ এজন ৰাজনৈতিকভাৱে শক্তিশালী মানুহ কিন্তু বিগত নিৰ্বাচনত তেওঁ যথেষ্ট ভোট কম পাইছিলে অলপমান ভোটৰ 100ৰো কম ভোটৰ 50ৰো কম ভোটৰ ব্যৱধানত তেওঁ জিকি আহিছিলে কিন্তু এইবাৰ বি ফেৰেংগাৰ লগত খাম্পা বসুমতাৰী অকমান কঠিন পৰীক্ষাৰ সন্মুখীন হ'ব খাম্পা বসুমতাৰী হয়তো আগৰবাৰতকৈ ভোট অকমান বেছি পাব কিন্তু বি ফেৰেংগা তেওঁৰ এটা স্থানত আছে একদম তেওঁ প্ৰথম স্থানত বা এই দুজনৰ মাজত অলপমান ভোটৰ ব্যৱধান ৰঞ্জিত বসুমতাৰী তেওঁৰ ভাল নামটো ৰঞ্জিত বসুমতাৰী বনাম খাম্পা বৰগয়াৰী এইটোত ৰঞ্জিত বসুমতাৰী কিন্তু অৱস্থান আজিও শক্তিশালী হয়তো কম ভোটৰ ব্যৱধানৰ অলপ ইফাল সিফাল হ'ব পাৰে কাজলগাঁৱত পানীৰাম ব্ৰহ্ম এইটোত কিন্তু এটা পিকুলিয়াৰ এইটোত মদাহী নামৰ কমিউনিটি সৰু কমিউনিটি সৰ্বোচ্চ ভোট আছে মানে আটাইতকৈ বেছি ভোট মানে তেওঁলোকৰ 8000 ভোট আছে কাজলগাঁৱত বড়ো ভোট 17000 মুছলিম ভোট 14000 এতিয়া ইয়াত বড়ো ভোটৰ বিভাজন হ'ব আৰু মদাহী এইটো কমিটেড ভোট BPFৰ কম সংখ্যক ভোট UPPL লৈ যাব গতিকে ইয়াত পানীৰাম ব্ৰহ্ম শক্তিশালী অৱস্থানত আছে আৰু ইফালে দুটা অংক আছে মদাহী যদি এটা ফেক্টৰ হয় ইফালে দি আকৌ বড়ো বেংগলী যদি একেলগ হৈ যায় তেতিয়া কিন্তু উল্টা হৈ যাব ইকুৱেশ্যনটো গতিকে মদাহী মুছলিম আৰু অলপমান বড়ো এইটো BPFৰ ফালে আৰু সৰহ সংখ্যক বড়ো বেংগলী একেলগ হৈ গ'লে কিন্তু UPPLৰ ফালে যাব নিচিমা মোৰ শেষ হৈ আহিছে নিচিমা জেমছ বসুমতাৰী বনাম নিৰ্মল ব্ৰহ্ম ইয়াত হয়তো জেমছ বসুমতাৰী অলপ
শক্তিশালী ৰূপত আছে নাঙলভাঙা নামৰ এটা ডাঙৰ এৰিয়া আছে য'ত আচলতে খাছ মাটিত বহি থকা মানুহখিনিয়ে কোনো কাৰণতে 7.2 BTR চুক্তি 7.2 দফাটো সমৰ্থন নকৰে গতিকে BTR চুক্তিৰ বিৰুদ্ধে তেওঁলোকে হয়তো ভোট দিব মুছলিম ভোট খুব বেছি নহয় 7484 মানে 8,500 ওচৰি আছে আৰু তাতে বড়ো ভোটে আটাইতকৈ বেছি আছে কিন্তু বিভাজনৰ কাৰণে আচলতে জেমছ বসুমতাৰী অলপ ভাল অৱস্থানত থাকিব চুবাইজাৰ যদিও মুছলমান আৰু বেংগলী ভোট সমান কিন্তু তাত কথাটো হ'ল কি ইয়াত এটা ডাঙৰ ফেক্টৰ আছে ৰাজবংশী ভোট কম হিন্দী স্পিকিং ভোট কম এইখিনি ভোট কিন্তু কোন এইবিলাক আচলতে এইবাৰ 1000ৰ কম ভোটৰ ব্যৱধানত সিদ্ধান্ত হ'ব গতিকে এই ভোটবোৰ মনত ৰাখিব লগা হৈছে নিৰ্ণায়কৰ ভূমিকা কিন্তু বেংগলী ভোট আৰু মুছলমান ভোটৰ মাজত হ'ব বড়ো ভোটটো যি পাৰ্টিয়ে বেছিকৈ আনিব পাৰিব সেই পাৰ্টিয়ে জিকি যাব ইয়াত UPPL আৰু BPFৰ সাংঘাতিক শক্তিশালী অৱস্থানত আৰু UPPLৰ অৱস্থা ভাল হ'ব যেন লাগে মোৰ মানস চেৰফাং তাতো একেই কথা যে বেংগলী সকলে বিজেপিক দিব বিজেপিৰ ফালে ইনক্লাইন আৰু ৰাজবংশী সকলো বিজেপিৰ ফালে ইনক্লাইন কিন্তু এইটো হৈ থকা সত্ত্বেও বড়ো ভোটৰ বিভাজনে কিন্তু ইয়াত এটা চাব আপুনি বেংগলী ভোট আছে 11,000 আৰু ৰাজবংশী বৰ্মন ভোট আছে 3,700 মুছলিম ভোট 7,300 বড়ো ভোটৰ বিভাজনে কেনেবা কৈ হয়তো ধনঞ্জয় BPFৰ প্ৰাৰ্থী তেওঁ হয়তো শক্তিশালী অৱস্থানত অৱতীৰ্ণ কৰিব পাৰে শেষ মোৰ এতিয়া অন্তিম অৱস্থাত লাইছো থুৰিবাৰীত আচলতে ক্লিয়াৰ পলাৰাইজেশ্যন ইয়াত নিৰ্ণায়কৰ ভূমিকা ৰাজবংশী প্লাছ বড়ো প্লাছ বেংগলী যদি সকলোৱে একেলগে বিজেপিক দিয়ে বিজেপি কেণ্ডিডেটজন ওলাই যাব ইফালে যদি মুছলিম 18,500 আছে যথেষ্ট ভোট আছে গতিকে মুছলিম ভোটটো যদি এটা পইণ্টত পলাৰাইজ হয় তেনেহ'লে কংগ্ৰেছ UDF প্ৰাৰ্থীজন ওলাই যোৱাৰ সম্ভাৱনা আছে কম ভোটৰ ব্যৱধানত এইটো সিদ্ধান্ত হ'ব ইয়াত বড়ো আঞ্চলিক দল দুটা BPF বা UPPLৰ কোনো বৰ বিশেষ ভূমিকা নাথাকে এয়া আছিলে আমাৰ 40টা সমষ্টিৰ BTCৰ আচলতে 40টা সমষ্টিৰ সমীক্ষা সম্ভাৱনীয়তা একেলগে ব্যক্ত কৰা হৈছে আৰু কম হয়তো ভোটৰ ব্যৱধানত দুই এটা ইফাল হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি যদিও এই ফলাফলৰ এটা আগতীয়া আমি ইংগিত বা আভাস দিবলৈ চেষ্টা কৰিছিলোঁ প্ৰতিক্ৰিয়াও আমি লৈছিলোঁ বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিসকল উপস্থিত আছিল যিয়ে নহওক মূলতঃ এটা কথা স্পষ্ট যে এইবাৰৰ নিৰ্বাচন কিন্তু ভূমিৰ যিটো প্ৰসংগ সেই প্ৰসংগ যথেষ্ট তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে অবড়োৰ ভিতৰত আগতে অবড়ো সুৰক্ষাটো বিষয় আছিলে আৰু সেইকাৰণে নৱশৰণে অবড়ো সুৰক্ষা আৰু অবড়োৰ অধিকাৰ এই লৈ পেলাই দাবী তুলি পেলাই তেওঁ ৰাজনীতি কৰি আছিলে BTR চুক্তিখনে গোটেই পৰিৱেশটো সলনি কৰি পেলালে BTR চুক্তিখনত যে এই খাছ মাটি এই বেদখল মানে যিবিলাক বেদখল মুক্ত কৰা হ'ব বুলি যিটো লিপিবদ্ধ কৰা হ'ল PGR VGR জলাশয় এই ইস্যুটো যেতিয়া আহি গ'ল অবড়ো সৰহ সংখ্যক মানুহে আচলতে ভীতিগ্ৰস্ত হৈ পৰিল যে আমাক উচ্ছেদ কৰিব নেকি যেতিয়াই হাগ্ৰামা মহিলাৰ এইটো বিৰোধিতা কৰি দিলে BTR চুক্তিখনৰ বিৰোধিতা কৰি দিলে লগে লগে অবড়োৰ এটা সমৰ্থন তেওঁ পাবলৈ সক্ষম হ'ল নহ'লে হাগ্ৰামা মহিলাৰ অৱস্থা আৰু বেয়া অৱস্থালৈ গৈ আছে গতিকে বড়ো ভোটত যদি বিভাজন হয় BPFৰ ভোট UPPLলৈকে গৈছে অবড়োৰ ভোট কিন্তু এই চুক্তিখনৰ প্ৰসংগৰে হাগ্ৰামা মহিলাৰী এইটো পোলাৰাইজ কৰি অলপ নিবলৈ সক্ষম হৈছে ফলাফল 12 তাৰিখ তাৰ পূৰ্বে আমি আভাস দিছিলোঁ আৰু ইয়াৰ লগে লগে আজিৰ সবিশেষৰ পৰা মই শান্তনু মহন্তই বিদায় লৈছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়াক